নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। আজি আমি নিউজখিনি চাবলৈ গৈছো, যিকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। সো যিটো প্ৰথম আৰ্টিকল সেইটো ৱেষ্টাৰ্ণ ঘাটৰ ওপৰত আছে, এ লিভিং আৰ্কাইভ অফ কালচাৰ মেমৰি এণ্ড ৰিজিলিয়েন্স। সো গতিকে ইয়াত এতিয়া তিনিটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব। এটা কালচাৰেলি ৱেষ্টাৰ্ণ ঘাটটো কেনেকৈ ইম্পৰ্টেণ্ট হয়, আমি গম পাইছো যে আমাৰ এই যিটো বায়'ডাইভাৰ্চিটি হয় ইন দা ৱেষ্টাৰ্ণ ঘাট, সেইটো কেনেকৈ ৰিজিলিয়েন্স হিচাপে কাম কৰিছে আৰু ইয়াৰ কেনেকৈ মেমৰি আছে। ঠিক আছে, সো গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। সো গতিকে আমি ইয়াৰ ওপৰত ৱেষ্টাৰ্ণ ঘাট কি হয়, তাৰ কিহৰ কাৰণে ধৰি লওক থ্ৰেট কি আহিছে, ৰেপিড আৰ্বানাইজেশ্যন, ডিফৰেষ্টেশ্যন, ক্লাইমেট চেঞ্জ, হয় নে নহয়। সো এইখিনি কথা কৈছো। ট্ৰাইবেল কমিউনিটিৰ লগত কেনেকৈ সেইটো ইম্পেক্ট পেলাইছে, সো সেইখিনি কথা কৈছো। শ্বিফটিং লেণ্ডস্কেপ, সেইখিনি কথা কৈছো। আৰু ৱেষ্টাৰ্ণ ঘাটটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু তাৰ কেনেকৈ ডেষ্ট্ৰাকশ্যন বা ৰেপিড আৰ্বানাইজেশ্যনত কেনেকৈ থ্ৰেট আহিছে সেইটো আমি ক'বলৈ গৈছো। এণ্ড উই অল ন' ডেট দ্য ৱেষ্টাৰ্ণ ঘাট ইজ ওৱান অফ দ্য 18 বায়'ডাইভাৰ্চিটি হটস্পটছ ইন ইণ্ডিয়া, হয় নে নহয়। অ'কে, সো গতিকে ইয়াত ধৰি লওক কেইটামান এক্সাম্পলো দিছো যে চেঞ্জিং লেণ্ডস্কেপ, তাৰ কিছুমান কেছ ষ্টাডিও আছে, সেইখিনি আপোনালোকে চাব। নেক্সট, এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন এণ্ড পলিচি ফেইলিয়াৰ্ছ। অ'কে, সো এইটো এটা ডাঙৰ কনচাৰ্ণ হয়, এটা ইছ্যু হয় যে কেনেকে আমাৰ পলিচি ফেইলিয়াৰ্ছৰ কাৰণে এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন। অ'কে, সো ইয়াত যদি আমি দেখিছো যে পল হকিংছৰ এখন দ্য নীলগিৰি হিলছ, তো তাৰ ওপৰত ধৰি লওক এটা ইনচাইট এটা আছে, তো ৰেজিষ্টেন্স এণ্ড ৰিজিলিয়েন্স, দ্য ফাইট ফৰ সাৰ্ভাইভেল। ঠিক আছে, গতিকে এইখিনি আমি দিছো। তাৰপিছত ধৰি লওক GS পেপাৰ 1 ৰিলেটেড কি বস্তু আছে ইয়াত, দ্য ফিজিকেল জিঅ'গ্ৰাফি, হিষ্টৰিকেল সিগনিফিকেন্স, এইখিনি আমি দিছো। GS পেপাৰ 2 ৰিলেটেড ট্ৰাইবেল ৰাইট এণ্ড ডিছপ্লেচমেণ্ট, এনভাইৰমেণ্টেল ল এণ্ড পলিচিজ। GS পেপাৰ 3 ৰিলেটেড ইকনমিক সিগনিফিকেন্স কি আছে, বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন কি আছে, ক্লাইমেট চেঞ্জৰ ওপৰত তাৰ কি প্ৰভাৱ পৰিছে। এণ্ড GS পেপাৰ 4 আমি কিয় হিউমেন ৱাইল্ড লাইফ কনফ্লিক্টটো ৰিজলভ কৰিব লাগে আৰু এনভাইৰমেণ্টেল এথিক্সটো আমি মানে এনচিয়ৰ কৰিব লাগে। ঠিক তেনেকৈ ৱেষ্টাৰ্ণ ঘাটৰ যিটো ফিজিকেল এণ্ড জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ, সেইটো খুব ইম্পৰ্টেণ্ট হয়। দে স্প্ৰেড এক্ৰছ দ্য 6 states. That is one of the most important thing for your statement wise questions that may come in your prelims, হয় নে নহয়। Okay, so গতিকে লেংথটো আমি দিছো। সো গতিকে ইয়াত দিছে যে 1600 কিলোমিটাৰ, 1600 কিলোমিটাৰ from the Tapi river, okay, to Kanyakumari. সো ইয়াৰ যিটো এক্সটেনশন ৰেঞ্জ আছে, ঠিক তেনেকৈ ফিজিঅগ্ৰাফি যদি আমি ডিভাইড কৰি যাওঁ, মেজৰ পিক্স কি আছে ইয়াত, ক্লাইমেটটো কেনেকুৱা হয় ইয়াত, সেইখিনি আমি দি থোৱা গৈছে। ঠিক তেনেকৈ বায়'ডাইভাৰ্চিটি এণ্ড এনভাইৰমেণ্টেল সিগনিফিকেন্স কি হয়, ফ্ল'ৰা এণ্ড ফৌনা কি আছে ইয়াত, খুব এণ্ডেমিক কিছুমান স্পেচিছ আছে, যিটো কাৰণে ৱেষ্টাৰ্ণ ঘাট ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট নেচাৰেল হেবিটেট and for the endemic species, বহুত কিছুমান এণ্ডেমিক স্পেচিছ আছে তাত, তাও এখন লিষ্ট আমি দিয়া গৈছে, এইখিনি আপুনি চাব। ঠিক আছে, তাৰপিছত কি ৱাইল্ড লাইফ এণ্ড প্ৰটেকশ্যন ৰিজাৰ্ভছ আছে, আমি নেশ্যনেল পাৰ্ক কি পৰে, ঠিক তেনেকৈ ৱাইল্ড লাইফ চেঞ্চুৰী কি আছে, বায়'স্ফিয়াৰ ৰিজাৰ্ভছ কি পৰিছে, ইয়াত আমি সেইখিনি দিছো ৰিগাৰ্ডিং দিছ ৱেষ্টাৰ্ণ ঘাট। ঠিক তেনেকৈ ধৰি লওক এই যিটো আছে লায়ন টেইল মেকাও, সেইটো খুব ইম্পৰ্টেণ্ট হয়। নীলগিৰি টাৰ, এইবিলাক কি হৈছে যে কিছুমান এণ্ডেমিক স্পেচিছ হয়। অ'কে, সো গতিকে ইকনমিক ইম্পৰ্টেন্স ফৰ ডেভেলপমেণ্টেল দিছো। সো গতিকে এতিয়া ইকনমিটো আমি ডেভেলপ কৰিব লাগিব ৰিগাৰ্ডিং দিছ ষ্টেটছ দেট ফলছ আণ্ডাৰ দিছ ৱেষ্টাৰ্ণ ঘাট। কিন্তু এতিয়া সেই ইকনমিটো গ্ৰ' কৰিব যাওঁতে কেনেকৈ আমি ৱেষ্টাৰ্ণ ঘাটৰ ইকলজি এণ্ড বায়'ডাইভাৰ্চিটিটোক আমি ইনটেক্ট ৰাখিম, হয় নে নহয়। তো তাৰ ওপৰত আমি এটা ইনচাইট দিছো, টুৰিজিম এণ্ড ইক' টুৰিজিম কেনেকৈ আমি বুষ্ট কৰিব পাৰোঁ, মানে ৱেষ্টাৰ্ণ ঘাটক আমি এজ এ অপৰচুনিটি ল'ব লাগিব, হয় নে নহয়। যে তাৰ আমি কেনেকৈ গাডগিল কমিটিৰ ৰিপৰ্ট এটা আছে, কস্তুৰী ৰঞ্জন কমিটিৰ ৰিপৰ্ট আছে, এই কমিটিৰ ৰিপৰ্ট কেইটা আমি সব ক্ষেত্ৰতে লিখিব পাৰোঁ যে কেনেকৈ আমাক নট অনলি ৱেষ্টাৰ্ণ ঘাট, যে আমাক এটা কি দিছে যে কেনেকৈ এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটিটোক আমি মানে এজ এ এপ্ৰ'চ আমি ফ'ল' কৰিব লাগে ৰিগাৰ্ডিং দ্য ইকনমিক এণ্ড ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট। ঠিক আছে, সো গতিকে এই দুখন কমিটি খুব ইম্পৰ্টেণ্ট হয় ৰিগাৰ্ডিং ৱেষ্টাৰ্ণ ঘাট, especially the Kasturi Ranjan committee that is recently formed. Okay, so ইয়াৰ ওপৰত কি কুৱেশ্যন আহিছে আপুনি চাব যে UPSC হওক বা APSC হওক, স্পেচিয়েলি UPSC, তাত ৱেষ্টাৰ্ণ ঘাট ৰিলেটেড এটা কুৱেশ্যন থাকে সদায় প্ৰিলিমছত। ঠিক আছে, সো গতিকে তাৰ ৰিলেটেড লাগিলে সেইটো স্পেচিছৰ কথা সোধক বা কেতিয়াবা ধৰি লওক মানে কাবেৰী ৰিভাৰখনৰ ছাইডত কোনখন নেশ্যনেল পাৰ্ক আছে, তেনেকুৱা ধৰণৰ সুধিব পাৰে। সো গতিকে ৱেষ্টাৰ্ণ ঘাট ৰিগাৰ্ডিং এটা কুৱেশ্যন সদায় আহে। অ'কে, লেটছ মুভ এহেড। সো গতিকে হোৱাট ইজ দ্য SC ডাইৰেক্টিভ অন দ্য sacred groups? Okay, so গতিকে সুপ্ৰিম কোৰ্টে sacred groups এইখিনিৰ ওপৰত কি ইনসাইট দিছে বা তেনেকুৱা ধৰণৰ কি কথা কৈছে আমি সেইটো জানিবলৈ গৈছো। সো গতিকে সুপ্ৰিম কোৰ্ট ডাইৰেক্টিভ অন sacred groups, implications and legal analysis. Okay, so গতিকে ইয়াৰ ওপৰত কি ধৰি লওক
লিগেল এনালিচিছ হ'ব পাৰে যে কি হ'ব পাৰে সেইখিনি বস্তু চেক্ৰেট গ্ৰুপছ মানে ধৰি লওক কিছুমান এনেকুৱা ফৰেষ্ট আছে যিবিলাক ট্ৰাইবেল যিখিনি পিপুল আছে তেওঁলোকে খুব চেক্ৰেট বা পবিত্ৰ বুলি ভাবে ঠিক আছে চ' গতিকে সেইটো কাৰণে যেনেকে কৰাপুটত উৰিষ্যা এটা আছে গতিকে আমি সেইখিনিৰ ওপৰত কেনেকে ফৰেষ্ট ৰাইট এক্টখনৰ কি কি ধৰি লওক প্ৰভিজনছ তাত আছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টে কেনেকে সেইখিনি ইম্পেক্ট পেলাইছে সেইখিনি বস্তু আমি চাবলৈ গৈছো যদি ফিচাৰ ডিটেইলছ এণ্ড হোৱাট আৰ চেক্ৰেট গ্ৰুপছ চ' গতিকে চেক্ৰেট গ্ৰুপছ কি হয় চ' গতিকে কালচাৰেল ৰোল কি আছে হয় নে নহয় ইকলজিকেল ৰোল কি আছে আৰু ছচিয়েল ৰোল কি আছে চ' গতিকে এনেকে আমি দিছো আৰু ইয়াত আপোনালোকে চাব যে খুব ইম্পৰ্টেণ্ট হয় এই কালচাৰেল ধৰি লওক কেনেকে মানে আমাৰ ট্ৰাইবছ খিনিয়ে ধৰি লওক ইকলজিকেল কনজাৰ্ভেশ্যনৰ কাৰণে কিছুমান ধৰি লওক কালচাৰেল প্ৰেক্টিচেছ কৰিছে হয় নে নহয় কাৰণ কি ৰিচুৱেলছৰ লগত ৰিলিজিয়নৰ লগত তেওঁলোকে সেইটো বস্তু সাঙুৰি লৈছে কাৰণ কি দে ন' যে দে হেভ টু ইফ দে হেভ টু ছাৰ্ভাইভ then the ecology and environment has to be in pristine way হয় নে নহয় চ' গতিকে ইকলজি আৰু এনভাইৰনমেণ্টটো যদি প্ৰিষ্টিন হৈ নাথাকে বা সেইটো যদি বাচি নাথাকে তেওঁলোক নিজে বাচি থাকিব নোৱাৰে গতিকে তাৰ কাৰণে তেওঁলোক সেইখিনি প্ৰিজাৰ্ভেশ্যনৰ কাৰণে তেওঁলোকে কিছুমান কি কৰিছিলে ৰিচুৱেলছ বা কালচাৰেল কিছুমান ধৰি লওক পন্থা বাছি লৈছিলে তাৰ ভিতৰত এইটো এটা চ' গতিকে এছপেক্ট খিনি আমি চাইছো অবজেক্টিভ কি আছে যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট কি আছে ফৰেষ্ট ৰাইট কি আছে তাত অবজেক্টিভ কি আছে গভাৰ্নেন্স কি আছে ইম্পেক্ট অফ চেক্ৰেট গ্ৰুপছ চ' গতিকে সেইখিনি খুব ইম্পৰ্টেণ্ট হয় লিগেল প্ৰেচিডেন্স কি আছে ঠিক আছে ঠিক তেনেকে আকৌ সুপ্ৰিম কোৰ্টৰ যিটো ৰুলিং আছে এণ্ড ইটছ ইমপ্লিকেশ্যন কি ডাইৰেক্টিভ যে সুপ্ৰিম কোৰ্টে কি ক'লে যে মেপ এণ্ড আইডেন্টিফাই চেক্ৰেট গ্ৰুপ চ' গতিকে যিখিনি চেক্ৰেট গ্ৰুপছ আছে সেইখিনি মেপিং কৰা আৰু আইডেন্টিফাই কৰা যেনেকে ধৰি লওক ৰাজস্থানত আছে তেনেকুৱা বহুত মই ক'লো যে কৰাপুট যিটো উৰিষ্যাত আছে হয় নে নহয় ঠিক তেনেকে ক্লাছিফাই দেম এজ ফৰেষ্ট ঠিক আছে তাৰপিছত কি আছে নটিফাই এজ দ্য কমিউনিটি ৰিজাৰ্ভ অ'কে চ' গতিকে এইখিনি বস্তু আমাৰ ডাইৰেক্টিভ দিছে ঠিক তেনেকে মেজৰ কনচাৰ্নছ কি আছে চ' এই যিটো ধৰি লওক ৰুলিংছ আছে সেই ৰুলিংটো ইমপ্লিকেশ্যনছ কি হ'ব পাৰে চ' আমি দেখিলো যে লছ অফ কমিউনিটি কণ্ট্ৰল হ'ব পাৰে বিকজ ফৰেষ্ট ৰাইট এক্টৰ যদি আমি তাত আওতালে আনো ঠিক তেনেকে আণ্ডাৰমাইনিং গ্ৰাম সভা হয় নে নহয় ঠিক তেনেকে পটেনচিয়েল কনফ্লিক্ট উইথ দ্য কাষ্টমাৰী প্ৰেক্টিচেছ অ'কে সেইটো খুব ইম্পৰ্টেণ্ট হয় চেক্ৰেট গ্ৰুপছ ইন লিগেল এণ্ড পলিটিকেল ফ্ৰেমৱৰ্ক চ' গতিকে চেক্ৰেট গ্ৰুপছ খিনিক লিগেলি আমি কেনেকে ৰাখিছো বা তাৰ পলিটিকেল ফ্ৰেমৱৰ্কটো কেনেকুৱা হয় সেইটো যদি আমি চাওঁ তেতিয়াহ'লে এইখিনি দেখিব তাৰপিছত কমিউনিটি ৰিজাৰ্ভ আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 তাৰ ওপৰত আমি কি দিছো কণ্ট্ৰল মেকানিজমটো কেনেকে আমি প্ৰেক্টিচ কৰো ঠিক তেনেকে ফৰেষ্ট ৰাইট এক্ট যিখন আছে 2006 য'ত কি কৰিছে ট্ৰাইবেল খিনিক কিছুমান মানে এক্সটেনচিভ ৰাইট দিছে টু প্ৰেক্টিচ দিয়াৰ কালচাৰেল কালচাৰেল যিখিনি ধৰি লওক তেওঁলোকৰ কাম আছে that is associated with forest ঠিক আছে যেনেকে গ্ৰেজিং হওক কালেকশ্যন অফ মাইনৰ ফৰেষ্ট প্ৰডিউচ হওক চ' এইখিনি কথা কৈছে যিখিনি খুব ইম্পৰ্টেণ্ট হয় তাৰ পিছৰ পৰা আমি দেখিছো যে ট্ৰাইবেলৰ ধৰি লওক ফৰেষ্টত ইনভলভমেণ্টটো হোৱা পিছত ফৰেষ্টখনৰ কি হৈছে ধৰি লওক কনজাৰ্ভেশ্যন বেছি হৈছে আগতকে ভালহে হৈছে বুজি পাইছে গতিকে নেক্সট কি আছে যে কেছ ষ্টাডি কি আছে যেনেকে ৰাজস্থানৰ চেক্ৰেট গ্ৰুপছৰ কথা কৈছে অৰাঞ্চ গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকৰ আহিব অৰাঞ্চ ফাউণ্ড ইন অফেন ইন নিউজ গতিকে অৰাঞ্চখন কি হয় চ' গতিকে চেক্ৰেট গ্ৰুপছ হয় এইটো এটা বেলেগ কোৰাল মানে কিবা হয় বা কোৰাল ৰিফ হয় বা এইটো এটা মেনগ্ৰুভছ হয় বা এইটো এটা জন্তু হয় ত' তেনেকে ধৰণে আপোনালোকক সুধিব ঠিক আছে চ' গতিকে আপোনালোকে মনত ৰাখিব যিটো অৰাঞ্চ হয় দিজ আৰ দা ৰাজস্থান চেক্ৰেট গ্ৰুপছ ঠিক আছে য'ত কি কয় বিষ্ণু কমিউনিটি বা এই ভিল বা মিনা কমিউনিটিটোৱে কি কৰে তেওঁলোকে মেনেজ কৰে আৰু আমি জানো যে বিষ্ণু কমিউনিটিটো মানে আপোনাৰ স্পেচিছ কনজাৰ্ভেশ্যনৰ কাৰণে সাংঘাতিক ভাৱে তেওঁলোক মানে ডেডিকেটেড হয় ত' তেওঁলোকে কেতিয়াও কোনো জীৱকে নামাৰে হয় নে নহয় চ' গতিকে ৰাজস্থানৰ এই বিষ্ণু কমিউনিটিৰ কথা আমি ধৰি লওক এথিক্সতো আমি লিখো যে তেওঁলোকৰ যিটো টলাৰেঞ্চ তেওঁলোকৰ যিটো প্ৰকৃতিৰ প্ৰতি যিটো এটা ডেডিকেশ্যন হয় নে নহয় সেইটো খুব কমেণ্ডেবল হয় আৰু তেওঁলোকৰ যিটো ছাষ্টেইনেবল লাইফষ্টাইল যিটো মিছন লাইফৰ আণ্ডাৰত আমি যিটো কৈছো যে লাইফষ্টাইল ফৰ দ্য এনভাইৰনমেণ্ট চ' গতিকে বিষ্ণু কমিউনিটিটো আমি শিকিব পাৰো অ'কে চ' গতিকে কনফ্লিক্ট কি আছে ইয়াত ধৰি লওক মাইনিং কৰিব লাগিব চ' গতিকে সেইখিনিৰ লগত কেনেকে ধৰণৰ দিগদাৰ আছে ঠিক তেনেকে কেৰেলাৰ স্পাৰপিকাভুছ ঠিক আছে চ' গতিকে চাৰ্পাকাভুছ গতিকে সেইখিনি আছে যে ৰেয়াৰ স্নেক ৱৰ্শ্বিপাৰ ট্ৰেডিশ্যনছ বায়'ডাইভাৰ্চিটি হটস্পট গতিকে এইখিনি বস্তুৱে কেনেকে থ্ৰেড কি আহিছে যে আৰবানাইজেশ্যন লোকেল ৰেজিষ্টেঞ্চ এইবিলাক আছে মহাৰাষ্ট্ৰ এণ্ড ছত্তীশগড় দেৱগুডছ গতিকে এইখিনি আছে ছাকচেছ ষ্টৰিজ কি আছে কিন্তু সেইখিনিও আমি লিখিম কাৰণ কি এইখিনিৰ পৰা আমি ইনস্পাইৰেশ্যন পাম হয় নে নহয় আৰু সেইখিনি বস্তু আমাক এতিয়া ফিউচাৰ যিখিনি ধৰি লওক প্ৰব্লেম চলি আছে ফৰ এক্সাম্পল অসমত এতিয়া ধৰি লওক মানে গিবনত কি কব বেদান্ত গ্ৰুপে ধৰি লওক ড্ৰিলিং কৰিব বা এক্সাম্পলাৰী মাইনিং কৰিব চ' গতিকে তাতো আমি কেনেকে ধৰি লওক এই যিটো এটা মানে আমি এক্সাম্পল লৈছো ন বা আমাৰ যিটো ধৰি লওক কেছ ষ্টাডি আছে সেইখিনিৰ পৰা আমি কেনেকে ধৰি লওক তাৰ পৰাও শিকিব পাৰিম যে মাইনিং এক্টিভিটিটোৱে কেনেকে তাৰ বায়'ডাইভাৰ্চিটিটো হেম্পাৰ পেলায় চ' গতিকে ইয়াত এতিয়া ইয়েৰ ৱাইজ আমি কুৱেশ্যন দিছো যে
22, 21, 19 পৰা আদি কৰি এইখিনি কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে ঠিক তেনেকৈ ৱে ফৰৱাৰ্ডত আমি দেখিছো যে বেলেঞ্চিং দ্য কনজাৰ্ভেশ্যন এণ্ড কমিউনিটি ৰাইটছ এইটো খুব ইম্পৰ্টেণ্ট হয় আৰু ফৰেষ্ট ৰাইট এক্টখনে অলমোষ্ট সেইটোকে কৰিবৰ কাৰণে কৈছিলে আগতে এনেকুৱা আছিলে যে ফৰেষ্টৰ ভিতৰলৈ কোনো আহিব নোৱাৰে মানে ট্ৰাইবকো আহিব দিয়া নাছিলে চ' পিছত এইটো গম পোৱা গ'ল যে ট্ৰাইব খিনি যদি ফৰেষ্টলৈ নাযায় তেতিয়াহ'লে ফৰেষ্টখন দেখোন বিকাশ নহয় গতিকে ফৰেষ্টৰ কাৰণে সেইটো বেয়াহে হয় যদি ট্ৰাইবছক আমি বন্ধ কৰি দিওঁ যোৱাত চ' গতিকে তাৰ মানে কি যে বেলেঞ্চিং দ্য কনজাৰ্ভেশ্যন যিটো ধৰি লওক মানে নেচাৰেল কনজাৰ্ভেশ্যন আৰু কমিউনিটি যিটো ৰাইটছ আছে সেইটোক এটা বেলেঞ্চ কৰিব লাগিব ঠিক আছে চ' গতিকে সেইটো আমাৰ ৱে ফৰৱাৰ্ড হয় তাত আমি কি এপ্ৰ'চ দিছো অল্টাৰনেটিভ এপ্ৰ'চ কাষ্টমাৰী ল ৰিকগনিশ্যন এইখিনি বস্তু আপোনালোকে দিছে ঠিক আছে চ' গতিকে এইখিনি ইম্পৰ্টেণ্ট হয় ৰিগাৰ্ডিং GS পেপাৰ 3 হওক GS পেপাৰ 1 হওক গভাৰ্নেন্সটো ইম্পৰ্টেণ্ট হোৱা স্পেচিয়েলি এথিক্সত আপোনালোকৰ খুব ভাল হ'ব okay so congress sikkim bjp oppose plan to rebuild tista dam okay so gure tista dam opor rebuild opor eta tholo issue ahise jitu ami gom paisu je rebuilding of tista 3 dam in sikkim environmental political and structural concerns okay so gure yar environmental ki concerns ase structural concern ki ase aru political concerns ki ase thik ase so gure ami recent jodi sao je ki hoise hetu ami gom paisu je glacial lake outburst hoise hone no so gure hekane eta ki hoise tista 3 hydrological projects যিটো আপোনাৰ ধৰি লওক ৰিবিল্ড কৰিবলগীয়া হৈছে কাৰণ কি এই যিটো ফ্লাড হ'ল এই ফ্লাডটো ডেষ্ট্ৰয় কৰিলে হয়নে নহয় চ' গতিকে এইটো আকৌ কেনেকৈ আমি ৰিষ্ট্ৰাকচাৰ কৰিম আৰু সেই ৰিষ্ট্ৰাকচাৰ কৰোঁতে আমি কেনেকৈ এনভাইৰনমেণ্টটো আমি গুৰুত্ব দিম আৰু তাত পলিটিকেল থিংছখিনি কেনেকৈ সাঙুৰ খাই আছে এইখিনি বস্তু দিম কিন্তু সেইখিনি জনাৰ আগতে আমি অকণমান বেকগ্ৰাউণ্ড চাই লৈছোঁ কি ফিচাৰ্ছখিনি চাইছোঁ যে সেই তিষ্টা ডেমটো গঠন কৰিবলৈ যাওঁতে তাৰ জিঅ'গ্ৰাফিটো কেনেকুৱা হয় চ' আমি গম পাইছোঁ যে ৰক ফিল হয় তিষ্টা ৰিভাৰ মেজৰ হিমালয়ান গ্লেচিয়াৰ ধৰক ফিড ৰিভাৰ হয় অক্টোবৰ 23 গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড যিটো GLOF যিটো অলপ দিনৰ আগত আমি কৈছিলো যে GLOF টো কেনেকৈ ধৰি লওক এটা মানে খুব এটা কি মানে ইমাৰ্জিং ডিজাষ্টাৰ হিচাপে আহিছে ইন দ্য হিমালয়ান ষ্টেট আৰু সেইটো আমি কেনেকৈ মেনেজ কৰিম হয়নে নহয় ঠিক তেনেকৈ কজেছ কিহৰ কাৰণে হ'ল ঠিক আছে ইম্পেক্ট কি পৰিলে আৰু নিড ফৰ দ্য ৰিকনষ্ট্ৰাকশ্যন চ' গতিকে মেইন কথাটো হৈছে এইটো যে কনষ্ট্ৰাকশ্যনৰ ৰিকনষ্ট্ৰাকশ্যনৰ এতিয়া নিডটো কিয় আছে কাৰণ কি ইকনমিক ষ্টেবিলিটি লাগে আমাক হাইড্ৰ' পাৱাৰ চাপ্লাই লাগে আমি গম পাইছো যে যিখিনি ধৰি লওক হিমালয়ান ৰিভাৰ মানে হিমালয়ান ষ্টেটছ আছে তেওঁলোকৰ খুব বেছি পটেনচিয়েল আছে টু হাৰ্নেছ দ্য হাইড্ৰলজিকেল পাৱাৰ হয় নে হাইড্ৰ' পাৱাৰ মানে যে আমি পানীৰ যিটো সুত আছে সেই সুতটোৰ পৰা আমি এনাৰ্জি হাৰ্নেছ কৰিম স্পেচিয়েলি বাই মেকিং চাম ডেমছ চ' গতিকে তাৰ ওপৰত ধৰি লওক নেপালৰ খুব পটেনচিয়েল আছে আৰু আমাৰ যিখিনি হিমালয়ান ষ্টেট আছে that is one is Sikkim so আমি কি কৰিব লাগে তাৰ পৰা যদি অকন হাইড্ৰলজিকেল পাৱাৰ লম তেতিয়াহলে আমি এনাৰ্জি সিকিউৰিটিলৈ আগবাঢ়িম হয় নহয় যিটো পৰা আমাৰ ইকনমিক ডেভেলপমেন্ট হ'ব সো গতিকে ইস্যু কি আছে সো গতিকে মেইন ইস্যুটো হৈছে এইটো যে গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড যিটো 2023 হৈছিলে তো আৰু কি আছে যে হাইড্ৰলজিকেল ক্লাইমেট ৰিস্ক আছে হয় নহয় ঠিক তেনেকৈ প্ৰবেবল মেক্সিমাম ফ্লাড এছেছমেন্ট আছে স্ট্ৰাকচাৰেল ইন্টিগ্ৰিটি ৰাখিব লাগিব ইকোসিস্টেম বায়োডাইভাৰ্চিটি ডিসট্ৰাপশন হ'ব পাৰে সো গতিকে মেইন কথাটো হৈছে এইগিটা যে এইগিটা হৈছে আমাৰ চ্যালেঞ্জেস বা ৰিস্ক আৰু কি এই ইস্যু গিটাৰ লগত কি ৰিস্ক ধৰি লওক এছ'চিয়েটেড হৈ আছে এইখিনি আমি দিয়া গৈছে ঠিক আছে সো গতিকে কি কনসার্নস ওভার রিবিল্ডিং অফ তিস্তা 3 আৰু ইয়াত কি এনভাইৰনমেন্টাল আৰু স্ট্ৰাকচাৰেল সেফটি কনসার্নস আছে এইখিনি আমি ধুনিয়াকৈ প্ৰভাইড কৰিছো সো গতিকে ইয়াত আপোনালোকৰ 1 2 3 4 5টা পইণ্ট ধুনিয়াকৈ ওলালে আৰু এইগিটা আপোনালোকে তাত কি কৰিব পাৰে যে সাবস্টেনশিয়েট কৰিবৰ কাৰণে এক্সাম্পল হিচাপে লিখিব পাৰে যে এই পাৰ্টিকুলাৰ ইস্যুটোৰ লগত এইটো ৰিস্ক কি হৈ আছে এছ'চিয়েটেড হৈ আছে ওকে যদি ৰিস্ক আছে তেতিয়াহলে কি ডিমান্ড ৰেজ সো কি ডিমান্ড ৰেজ হৈছে যে এনভাইৰনমেন্টাল ইম্পেক্ট এছেছমেন্ট আকৌ প্ৰথম পৰা হ'ব লাগে যে এই ডেম বিলাক হলে আমাৰ এনভাইৰনমেন্টত বা সেই পাৰ্টিকুলাৰ লোকেশনটো এনভাইৰনমেন্টত কি প্ৰভাৱ পৰিব তাৰ কাৰণে আমি কি কৰিব লাগিব এনভাইৰনমেন্টাল এছেছমেন্ট কৰিব লাগিব ঠিক আছে সো ইন্ডিপেন্ডেন্ট ভেৰিফিকেশনৰ কথা কৈছে টেম্পৰাৰী হোল্ড অন প্ৰজেক্ট পাব্লিক কনসালটেশন এন্ড লোকেল পাৰ্টিসিপেশনৰ কথা কৈছে যেটো খুব ইম্পৰ্টেন্ট হয় প্ৰপ'জ চেঞ্জেস ইন তিস্তা 3 ৰিকনস্ট্ৰাকচন প্লেনৰ কথা কৈছে তাৰ লগত কি বস্তু সোমাই আছে এসপেক্ট ডেম স্ট্ৰাকচাৰ স্পিলৱে কেপাসিটি এন্ড ফ্লাড মেনেজমেন্ট মেজাৰ্স যদি ফ্লাড হয় তাক আমি কেনেকৈ মেনেজ কৰিম সো গতিকে সেইটো বস্তু খুব ইম্পৰ্টেন্ট হয় সো সেইখিনি বস্তু আমি চাইছো জিওগ্ৰাফি ডিজাস্টাৰ মেনেজমেন্টৰ ৰিলেটেড এটো খুব ইম্পৰ্টেন্ট হয় মানে জিওগ্ৰাফিটো জিএস পেপাৰ 1 ত আছে ডিজাস্টাৰ মেনেজমেন্ট জিএস পেপাৰ 3 ত আছে হয়নে নহয় সো গতিকে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব ৰিগাৰ্ডিং অল ইয়োৰ ধৰি লওক সিলেবাস হয়নে নহয় ঠিক তেনেকৈ আকৌ কিয় হ'ব লাগে সেইটো বুলি ক'লে আমি জিএস পেপাৰ 3 লগত ৰিলেট কৰিবলৈ লিখিম যে আমাৰ এনাৰ্জি সিকিউৰিটিৰ কাৰণে লাগে এনাৰ্জি সিকিউৰিটিটো আমাৰ গ্ৰোথটো এনশিওৰ কৰিব ঠিক তেনেকৈ আকৌ জিএস পেপাৰ 3 আৰু আমাৰ কি আছে এনভাইৰনমেন্ট আছে সো আমি কিয়ৰ কাৰণে ধৰি লওক আকৌ এবাৰ ৰিথিংক কৰিবলগীয়া হৈছে কাৰণ কি সেই যিটো ধৰি লওক এৰিয়া আছে সিকিম হওক বা হিমালয়ান ষ্টেট হওক সেইটো ইকোলজিক্যালি বহুত সেনসিটিভ এৰিয়া হয় তাত বহুত এন্ডেমিক স্পেচিছ আছে তাত বহুত এন্ডেমিক প্লান্টস আছে য'তকে ফ্লোৰা ফৌনা এজ ওয়েল এজ পিপল আছে হয়নে নহয়
সো গতিকে সেই মানুহখিনি সেই জন্তুখিনি বা সেই যিটো এনভাইৰনমেণ্ট এণ্ড ইকলজি আছে তাকো আমি সংৰক্ষণ কৰিব লাগিব তেতিয়াহে কাৰণ কি আমি গ্ৰোথটো বিচাৰিছো কিন্তু গ্ৰোথটো কেনেকৈ হ'ব লাগিব উইথ দ্য প্ৰটেকশ্যন এণ্ড সাস্টেইনেবল মেনেজমেণ্ট অফ দ্য এনভাইৰনমেণ্ট কাৰণ কি আমি কেনেকুৱা ধৰণৰ গ্ৰোথ এটা এতিয়া পাৰ্চু কৰিছো সাস্টেইনেবল ইনক্লুচিভ গ্ৰোথ হয় নে নহয় সো গতিকে আমাৰ গ্ৰোথটো সাস্টেইনেবল হ'ব লাগিব আৰু ইনক্লুচিভ হ'ব লাগিব তাৰ কাৰণে আমাক কি লাগিব যে খুব ভালকে আমি সববোৰ এস্পেক্টকে কি কৰিব লাগিব ভালকে চিন্তা কৰিব লাগিব আৰু সেইটো আপোনালোকে এথিক্সতো লিখিব পাৰে যে কেনেকৈ আমি সাস্টেইনেবল গোলটো পাৰ্চু কৰিব লাগে ঠিক আছে যে ৰাইট বেলেন্সিং হয় নে নহয় সো গতিকে তো এইখিনি বস্তু আপোনালোকে চাব আৰু ইয়াত প্ৰিলিমছ আৰু মেইনছত কি PYQ আহিছে ৰিগাৰ্ডিং 2016 to 2023 সেইখিনি আমি প্ৰভাইড কৰিছো ঠিক আছে তো গতিকে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব need for balancing approach হয় নে সব বস্তুতে এটা ব্যালেন্স লাগিব দিছেনে সো যদি কোনবাই সাস্টেইনেবল ডেভেলপমেন্ট গোলছ খিনি দেখিছে তাৰ টাৰ্গেট খিনি আপুনি যদি দেখে যে তাত এটা ব্যালেন্সৰ কথা কৈছে সো গতিকে আমি এটা ব্যালেন্স কৰিব লাগিব যে থেসিস এন্টিথেসিস এন্ড সিনথেসিস ধৰক এটা অকল ইকোনমিক ডেভেলপমেন্টৰ কথা আমি চিন্তা নকৰো অকল আমি এনাৰ্জি মানে এনভাইৰনমেন্টাল কনজাৰভেশনৰ কথাও চিন্তা নকৰো উই হ্যাভ টু ব্লেন্ড we have to make a sweet balance between these two extremes বুজি পাইছেনে তো গতিকে সেইখিনি কেনেকৈ আহিব ইয়াত আমি দিছো যে ইন্ডিপেন্ডেন্ট ভেৰিফিকেশন কম্প্ৰিহেনসিভ ইকোনমিক মানে এনভাইৰনমেন্টাল ইম্পেক্ট এসেসমেন্ট আমি কৰিব লাগিব অকল এনভাইৰনমেন্টাল ইম্পেক্ট এসেসমেন্ট নহয় ইয়াতে সোশিয়েল ইম্পেক্ট এসেসমেন্টও কৰিব লাগিব হয়নে নহয় কাৰণ কি তাত যিখিনি কমিউনিটি আছে আপস্ট্ৰিম ডাউনস্ট্ৰিম কমিউনিটি আছে যে ডেম এটা গঠন কৰিলো সেই ডেমটো তলত আৰু কোন কোন গাঁও আছে কোন কোন চহৰ আছে সো গতিকে কানেকি কাইলে যদি ফ্লাড আহে সেই ডেমটো যদি ব্ৰেক হয় তেতিয়াহ'লে ডাউনস্ট্ৰিম কমিউনিটিটোৱে কি হ'ব তেওঁলোকৰ লাইভলিহুডৰ পৰা আদি কৰি তেওঁলোকৰ সকলো ধৰণৰ এছেট প্ৰপাৰ্টি ধ্বংস হৈ যাব সো গতিকে সেইকাৰণে এনভাইৰনমেন্টাল এজ ৱেল এজ সোশিয়েল ইম্পেক্ট এসেসমেন্ট আমি কৰিম এক্টিভ লোকেল পাৰ্টিসিপেশন আমি কৰিব লাগিব ষ্টেক হোল্ডাৰক আমি কি কৰিব লাগিব মাতিব লাগিব এংগেজ কৰিব লাগিব আৰু সাস্টেইনেবল হাইড্ৰ পাৱাৰ প্ল্যানিং আমি কৰিব লাগিব যে কেনেকৈ হাইড্ৰ পাৱাৰটো আমি এতিয়া হাৰ্নেছ নকৰাকে থাকিলে নহব কাৰণ কি আমাক এনাৰ্জিটো লাগে এনাৰ্জিটো হলেহে আমি কি হ'ব পায় মানে ইণ্ডিয়ান ইকনমিটো ডেভেলপ হ'ব আৰু ইণ্ডিয়ান ইকনমিটো যিটো বিকশিত ভাৰতৰ টাৰ্গেট লৈছে তাৰ কাৰণে মূল বস্তুটো হৈছে যে এনাৰ্জি সিকিউৰিটি কাৰণ কি আমি এতিয়া কি দেখিছো যে গ্লোবেলি এটা প্ৰটেকশ্যনিজম বা এটা ধৰি লওক মানে তাৰিফ ওয়াৰ চলি আছে যিটো পা আমি কি হৈছে যে সাপ্লাই চেইনটো যিকোনো সময়তে ডিস্টার্ব হ'ব পাৰে সো আমি দেখিছো যে ডোনাল্ড ট্ৰাম্পৰ দিনত কি হ'ব পাৰে যে ইণ্ডিয়া এজ এ টাৰ্গেট হ'ব পাৰে তো মানে সুইট কমিউনিকেশন বা সুইট ট্ৰেডটো নহ'ব পাৰে সো আমি কি কৰিছে ইকনমিক সাৰ্ভে আমাক কৈছে যে ডমেষ্টিকেলি আমি কি কৰিব লাগিব ইকনমিটো বুষ্ট কৰিব লাগিব বা ডমেষ্টিক সোৰ্সটো আমি মানে হাৰ্নেছ কৰিব লাগিব তাৰ ক্ষেত্ৰত আমি হাইড্ৰ পাৱাৰটো ল'ব লাগিব হয়নে নহয় সো এটা সোৰ্স অফ পাৱাৰ আমি হাইড্ৰ পাৱাৰ ল'ব লাগিব সো তাৰ কাৰণে আমি কি কৰিব লাগিব যে আমি হাইড্ৰ পাৱাৰটোকো হাৰ্নেছ কৰিব লাগিব ইন দোজ হিমালয়ান ষ্টেট কিন্তু আমি কি কৰিব লাগিব যে এনভাইৰনমেন্টটো আমি বচাই ৰাখিব লাগিব সেই যিটো বেলেন্সিং এপ্ৰোচ সেইটোহে আমাক ৱে ফৰৱাৰ্ডত আমি লিখিম ঠিক আছে সো গতিকে এইটো এছেটো আপোনালোকক সুধিব পাৰে সো লেটস মুভ হেড সো গতিকে হাউস পেনেল 6 SOPs ফৰ টাইমলি কমপ্লিমেন্টেশন অফ দ্য স্পিৰিচুৱেল টুৰিজম প্ৰজেক্টস এইটো এটা খুব ইম্পৰ্টেন্ট হয় যে কেনেকৈ আমি স্পিৰিচুৱেল টুৰিজমটো আমি কেনেকৈ বুষ্ট কৰিম যেনেকৈ আমি গম পাইছো যে মানুহ যিটো ধৰক মানসৰোবৰ যাত্ৰা আছিলে কৈলাশ মানসৰোবৰ সেইটো ৰিঅপেন হৈছে গতিকে কেনেকৈ আমাৰ অসমতো সেইটো কি আছে এটা প্ৰস্পেক্ট আছে যেনেকৈ পিলগ্ৰিমেজ টুৰিজম যিটো কৈছে প্ৰসাদ স্কিম এটা তাৰ কাৰণে আছেই ওকে সো গতিকে সেইটো কেনেকৈ আমি ফলো কৰিম আৰু তাৰ কাৰণে কি কি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰছ লাগিব টু এক্সপিডাইট মানে খৰ কৰা স্পিৰিচুৱেল টুৰিজম ঠিক আছে সো গতিকে আমাৰ অসমতো ধৰি লওক তেনেকুৱা বহুত স্পিৰিচুৱেল ধৰি লওক সাইটছ আছে হয়নে নহয় ইন অল দ্য ৰিলিজিয়নছ তো ইয়াত বুদ্ধিজমৰ কাৰণে আছে ইয়াত জৈনিজমৰ কাৰণে আছে ইয়াত শিখিজমৰ কাৰণে আছে হয়নে নহয় ঠিক তেনেকৈ আমাৰ ইয়াত সনাতন ধৰ্মৰ কাৰণে আছে সো গতিকে ইয়াত ধৰি লওক ইছলামৰ কাৰণে আছে সো গতিকে যে বেলেগ বেলেগ ৰিলিজিয়নৰ কাৰণে আমাৰ অসমৰ এজ এ মানে স্পিৰিচুৱেল টুৰিজম হাব হ'ব পাৰে হয়নে নহয় কাৰণ কি ইয়াত ইমানখিনি ধুনীয়া ধুনীয়া বস্তু আছে হয়নে নহয় সো গতিকে হয়গ্ৰীব মাধৱ মন্দিৰৰ পৰা আদি কৰি পুৱামক্কাৰ পৰা আদি কৰি আমাৰ যিখিনি মানে ধৰি লওক তিনচুকীয়া বা এইখিনি যিখিনি বুদ্ধিষ্ট মনেষ্ট্ৰি আছে বা বুদ্ধিষ্ট ভিলেজ আছে সো গতিকে সেইখিনিৰ কাৰণে আমাৰ স্পিৰিচুৱেল টুৰিজম হ'ব পাৰে সো গতিকে অভাৰভিউ অফ প্ৰসাদ স্কিমৰ কথা কৈছে যে প্ৰসাদ স্কিমটো কোনে উলিয়াইছিলে কেতিয়া উলিয়াইছিলে ইয়াৰ ফোকাস এৰিয়া কি আছে কি ফিচাৰ্স কি আছে আমাৰ হয়নে নহয় তাৰপিছত আমি কি চাম যে ইস্যু কি আছে ইয়াত এতিয়া সেই ইস্যুখিনিৰ কাৰণে আমি ডিটেইলছত চাইছো যে এইটো ইস্যুৰ কাৰণে এইটো আছে ইয়াৰ কাৰণে এইখিনি আছে হয়নে নহয় so concerns raised by the housing panel a project delay projectটো খুব ডিলে হৈছে হয়নে নহয় ঠিক তেনেকৈ 5 spiritual circuits remain incomplete so গতিকে এটা spiritual circuit খিনি লিমিটেড হৈ আছে প্লাস আকৌ সেইখিনি কি হোৱা নাই কমপ্লিট হোৱা নাই so গতিকে টাইমলি ইমপ্লিমেন্টেশন হোৱা নাই so গতিকে এইটো গভৰ্নেন্সৰ এটা কি হ'ব পাৰে এটা ধৰি লওক আপোনালোকে ইস্যু বুলি ভাবিব পাৰে চ্যালেঞ্জেস আইডেন্টিফাইড হোৱা নাই ঠিক আছে so গতিকে ৰেকমেন্ডেশনস খিনি কিছুমান দিছে যে পাৰ্লিয়ামেন্টাৰী পেনেলে কি কৈছে কেইটামান ৰেকমেন্ডেশনস দিছে যিকিটা আমি প্ৰভাইড কৰিছো এইকিটা আপোনালোকে ৱে ফৰৱাৰ্ড বা সেইখিনি যে মানে সলিউশন হিচাপে আপোনালোকে লিখিব পাৰে
ঠিক তেনেকে কালচাৰ আৰু হেৰিটেজৰ কথা আমি লিখিব পাৰে ঠিক আছে পিপুল টু পিপুল কানেকশ্যন হ'ব ঠিক তেনেকে ৰিজনেল ডিছপেৰিটি যিটো আছে সেইটো নাইকিয়া হ'ব ওকে চ' গতিকে ইণ্ডিয়াছ নেচাৰেল গেপছ productivity production to peak this year so decline thereafter so গতিকে উড মেকেনজিয়ে এটা কৈছে যে ইণ্ডিয়াছ নেচাৰেল গেছ যিটো আছে so গতিকে LNG লিকুইড নেচাৰেল গেছ তাৰ যিটো প্ৰডাকশ্যন আছে সেই প্ৰডাকশ্যনটো এটা ফ্লাকচুৱেশ্যন আমি দেখিবলৈ পাওঁ so গতিকে তাৰ এটা বেছিক আমি আইডিয়া দিলো যে কেনেকে কি হ'ব এনুৱেলি সেইটো ডিক্লাইন হ'ব 3.6% যিটো আমাৰ কাৰণে এটা কনচাৰ্ন হয় so গতিকে নেচাৰেল গেছ প্ৰডাকশ্যন ট্ৰেন্ডছ ইন ইণ্ডিয়া so গতিকে কাৰেন্ট সিনাৰিটো কি হয় সেইটো আমি দিলো ঠিক আছে পটেনশিয়েল গেম চেঞ্জাৰ এজ মানে লিকুইড নেচাৰেল গেছ খিনি এজ এ পটেনশিয়েল গেম চেঞ্জাৰ হ'ব পাৰে ইন দিস মানে ইন দিস গ্লোবেল এৰা যিটো হৈছে ঠিক আছে সো গতিকে ইনক্ৰিজিং LNG ইম্পৰ্টস সো গতিকে ইণ্ডিয়াই গ্ৰোইংলি কি কৈছে যে LNG বা লিকুইড নেচাৰেল গেছ খিনি ইম্পৰ্ট কৰিছে ঠিক আছে ডিফাৰেন্ট সোৰ্সৰ পৰা ফৰ এক্সাম্পল ইন ৰাছিয়া এণ্ড দিস মিডল ইষ্ট কান্ট্ৰিজ ঠিক আছে সো গতিকে প্ৰজেক্ট LNG ইম্পৰ্টছৰ কথা কৈছে ফেক্টৰছ ড্ৰাইভিং LNG ডিমান্ড সো LNG ডিমান্ড যিটো আছে সেইটো কিহৰ কাৰণে এইটো ৰাইজ হৈছে ইয়াত কৈছে যে ৰাইজিং ইণ্ডাষ্ট্ৰিয়েল ডিমান্ড government subsidies for fertilizer sector so গতিকে pipeline tariff mechanism reform so গতিকে এটা ৰিসেন্টলি আমি গম পাইছো যে নামৰূপ সাৰ কাৰখানাটো যে এস্টাবলিশ কৰিছে তাত এটা খুব ধুনীয়া এটা এসপেক্ট দিছে সেইটো হৈছে যে not only it will provide fertilizer sector কাৰণে অকল হেল্পফুল নহব আমাৰ সেই ফাৰ্টিলাইজাৰ নামৰূপ সাৰ কাৰখানাটো চলিব কেনেকে by the infusion with the fuel of কি liquid natural gas so গতিকে আমাৰ যিখিনি ধৰক LNG আছে যিটো নেচাৰেল গেছ আছে ন সেই নেচাৰেল গেছটো তাৰ এজ এ ফিউল হিচাপে ইউজ হ'ব সো গতিকে নেচাৰেল গেছৰ যিটো ডিমান্ড আছে সেইটো বাঢ়িব আৰু নেচাৰেল গেছটো মোষ্টলি ধৰক আমাৰ অসমতো প্ৰডাকশ্যন হয় এটা সো গতিকে অসমৰ সেই নেচাৰেল গেছখিনি কাৰণেও এটা কি ওলালে তেতিয়াহলে মাৰ্কেট এখন ওলালে সো গতিকে সেইটো বস্তু আপোনালোকে ইয়াত এক্সাম্পল হিচাপে লিখিব পাৰে য'ত আপোনালোকৰ এটা অসম স্পেচিফিক এটা আইডিয়া এটা পুট হ'ব সো সেক্টৰ ওয়াইজ ডিমান্ড গ্ৰোথ প্ৰজেকশ্যনৰ আমি কথা ক'লো ঠিক আছে লং টাৰ্ম LNG কন্ট্ৰাক্টছ খিনি কথা ক'লো ঠিক আছে স্ট্ৰেটেজিক ইমপ্লিকেশনছ ফৰ ইণ্ডিয়া ইণ্ডিয়া কাৰণে সেইটো কেনেকে স্ট্ৰেটেজিক ইমপ্লিকেশনছ হ'ব পাৰে তাত কেনেকে এনভায়ৰনমেন্টাল এণ্ড ইকনমিক কনসিডাৰেশনছ খিনিও আছে সেইখিনিও আমি চাব লাগিব ঠিক তেনেকে GS পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 লগত এটো কেনেকে ৰিলেট হৈছে তাৰ কথা ক'লো ওকে so let's move into the next article so cotton mission eyes new tech to boost yield tackle pest so গতিকে আমি পেষ্ট টু টেকল কৰিব লাগিব আৰু নিউ টেকনলজি আনিব লাগিব যাতে প্ৰডাকশনটো বুষ্ট হয় so গতিকে হেতু এগ্ৰিকালচাৰ সকলো সেক্টৰ কাৰণে লাগে যে আমি কি কৰিব লাগিব টেকনলজিক্যাল ইনফিউজন কৰিব লাগিব যাতে পেষ্টটো কন্ট্ৰোল হয় আৰু সেই টেকনলজি থ্ৰুদি আমি প্ৰডাকশনটো বুষ্ট কৰিব লাগিব ঠিক আছে so গতিকে এটো এটা আমি কি চাও যে কটন সেক্টৰৰ কাৰণে আমি চাও যে প্ৰডাকশন যেটো প্ৰডাক্টিভিটি স্কিম আছে so মিশন ফৰ কটন প্ৰডাক্টিভিটি 5 ইয়াৰ এটা ইনিশিয়েটিভ এটা লৈছো যিটো কি এড্ৰেছ কৰিব পেষ্ট ৰেজিস্ট্যান্স এনহান্স মেকানিজম ব্ৰিজ ডিমান্ড সাপ্লাই গ্যাপ হনে নহয় so 500 কোটি টকা আমি এলোকেট কৰিছো so গতিকে কটনৰ আউটপুট যদি চাও আমি দেখিছো যে কেনেকে অকমান ডিক্লাইন হৈছে হনে 2019 আৰু 2024 যদি চাও so গতিকে কারেন্ট স্ট্যাটাস যেটো দিছে যে প্ৰডাকশন পিক at 360 লাখ বলস in 2019 but decline কিহৰ কাৰণে ডিক্লাইন হৈছে পেষ্ট এটেক আৰু ইয়াত এতিয়া আমি এনভায়ৰনমেন্টাল কনসাৰ্নটো লগাই দিব পেষ্ট এটেক কিয় হৈছে তাৰ এটা কাৰণ হৈছে যে খুব গ্লোবেল ওয়াৰ্মিং হোৱাৰ কাৰণে যে যেতিয়া গৰম দিন বেছি হয় তেতিয়ালে পেষ্ট বিলাকৰ সম্প্ৰসাৰণ বা তেওঁলোকৰ বিস্তাৰটো বেছি হয় হনে নহয় so গতিকে এটো এটা খুব এটা ডাঙৰ কনসাৰ্ন হয় সেইকাৰণে লিখিছে যে ক্লাইমেট চেঞ্জ হৈছে আৰু এই নিউ লেক অফ নিউ টেকনলজি এডাপ্টেশন সো আমি টেকনলজি এডাপ্টেশন কৰা নাই সো গতিকে টেকনলজি এডাপ্টেশন নকৰিলে আমাৰ ধৰলক স্প্ৰেইং ভালকে হোৱা নাই তাত ধৰলক যিমান ফাৰ্টিলাইজাৰ দিব মানে যিটো ধৰলক পেস্টিসাইড দিব লাগে সেই পেস্টিসাইডটো আমি পৰা নাই সো তাৰ কাৰণে আমি কটন ইন্ডাস্ট্ৰিটোৱে কি হৈছে লোকসান হৈছে নাই হৈছে হনে নহয় সো গতিকে আমি হেতু কেনেকে নাইকিয়া কৰিম এতিয়া আমি এটা টাৰ্গেট লৈছো যে 3 বছৰ আৰু 5 বছৰ কাৰণে টাৰ্গেট লৈছো যে কটনৰ প্ৰডাকশনটো আমি বঢ়াব লাগিব হনে নহয় কেলে কাৰণ কি এইবিলাক লেবাৰ ইন্টেনসিভ সেক্টৰ হয় আৰু ইয়াৰ পৰা কি হ'ব বহুত বেছি কি হ'ব আপস্ট্ৰিম আৰু ডাউনস্ট্ৰিম দুটা সেক্টৰতে আমাৰ কি হ'ব জব ক্ৰিয়েচন হ'ব ডাউনস্ট্ৰিম সেক্টৰ মানে টেক্সটাইল ধৰিলক হনে নহয় কটনৰ প্ৰডাকশনটো যদি বেছি হয় তেতিয়াহলে আমাৰ টেক্সটাইল সেক্টৰটো গ্ৰো হ'ব যদি তাত ধৰিলক কটনৰ প্ৰডাকশনটো নহয় তেতিয়াহলে টেক্সটাইল সেক্টৰটো কি হ'ব ইম্পৰ্ট কৰিবলগীয়া হ'ব সো গতিকে তেওঁলোকৰ কম্পিটিটিভনেসটো কমি যাব সো গতিকে কি অবজেক্টিভস অফ দা কটন মিশন ঠিক আছে সো গতিকে অবজেক্টিভ কিটা দিছো মেকানাইজেশন এন্ড দা প্ৰিচিজন ফাৰ্মিং যেটো এটো আপুনি সব ক্ষেত্ৰতে লগাব পাৰে যে আমি এগ্ৰিকালচাৰটো কি কৰিব লাগিব এগ্ৰিকালচাৰটো আমি মেকানাইজ কৰিব লাগিব ঠিক আছে সো গতিকে এগ্ৰিকালচাৰ আমি মেকানাইজ কৰিম আৰু কি কৰিম এগ্ৰিকালচাৰ যদি মেকানাইজ হৈ যায় ন তেতিয়াহলে প্ৰিচিজন ফাৰ্মিং হ'ব সো গতিকে এটো যদি 1 একৰ ধৰলক খেতি হয় ইয়াত কিমান স্প্ৰে দিব লাগিব সেইটো কোনে ডিসাইড কৰিব মেকানাইজেশনটোৱে ডিসাইড কৰিব যে আমি ধৰলক এটা কি কৰিলো ড্ৰোন এখন দি দিলো তো ড্ৰোন খনে কি কৰিব ইয়াত যিমান স্প্ৰে কৰিব লাগে সিমানটোহে কৰিব তো তাৰ কাৰণে কি হ'ব প্ৰেচিজন আহিব যে যিমানটো দিব লাগে যে 1 একৰ কাৰণে সাইন্টিফিক্যালি যিমান দিব লাগে
কিমানহে ইয়াত পৰিব আৰু ইভেনলি ডিস্ট্ৰিবিউট হ'ব। ইয়াত যদি কোনোবা এজন মানুহে যদি সিঁচিলেহেঁতেন তেতিয়াহ'লে ক'ৰবাত বেছিকে পৰিলেহেঁতেন, ক'ৰবাত কমকে পৰিলেহেঁতেন, হয়নে নহয়? গতিকে ইয়াৰ কাৰণে আপোনালোকে ধৰি লওক এক্সাম্পল হিচাপে নমো ড্ৰোন দিদি এইটো আপুনি লিখিব পাৰে। গতিকে নমো ড্ৰোন দিদি যিটো আছিলে, হয়নে নহয়? গতিকে নমো ড্ৰোন দিদি স্কিমটোৱে এই এগ্ৰি মেকানাইজেশ্যন আৰু প্ৰেচিছন ফাৰ্মিংটোক এক্সিকিউট কৰিবৰ কাৰণে আমি এটা স্কিম আনিছো, যিটো বা ধৰি লওক ছ'চিয়েল ডেভেলপমেণ্টো হ'ব। অ'কে, গতিকে ছয়িং এণ্ড হাৰ্ভেষ্টিঙৰ কথা ক'লো আমি, ৰিডিউচিং কণ্টামিনেশ্যন ইন কটন, গতিকে সেইখিনি কথা ক'লে, ঠিক আছে। অ'কে, গতিকে নেক্সট যদি আমি চাওঁ যে ইয়াৰ ৰিলেটেড আৰু কি কথা আছে, যে চেলেঞ্জেছ কি কি আছে, প্ৰপ'জ সলিউশ্যন কি কি আছে। গতিকে আমি চেলেঞ্জেছ খিনিও জানিব লাগিব আৰু তাৰ কি কি ধৰি লওক সলিউশ্যন আছে সেইখিনিও জানিব লাগিব, কাৰণ কি আমাৰ মেইনছৰ কুৱেশ্যনটো সেইটোৱে আহে। এইটোৱে হৈছে 10 নম্বৰ কুৱেশ্যন, যে হোৱাট আৰ দ্য চেলেঞ্জেছ এছ'চিয়েটেড উইথ ইণ্ডিয়াছ কটন ইণ্ডাষ্ট্ৰি বা কটন প্ৰডাকশ্যন এণ্ড হাউ ইট কেন বি ৰিজলভ। গতিকে এইটো 5 নম্বৰ 10 নম্বৰ এটা কুৱেশ্যন। বাছ আপুনি এই চাৰ্টখন যদি মনত ৰাখে, তাৰপৰা ইয়াৰ পৰা 5টা পইণ্ট, ইয়াত এতিয়া 5টা সলিউশ্যন। এটা ইন্ট্ৰডাকশ্যন স্লাইটলি যে কটনৰ প্ৰডাকশ্যনটো কমিছে, গতিকে উই নিড টু বুষ্ট আৱাৰ প্ৰডাকশ্যন so as our downstream and upstream sectors are benefited. গতিকে তাৰ কাৰণে আমি চেলেঞ্জেছ লিখিলো, তাৰপিছত কটনৰ ধৰি লওক কি কি ৰিজলভ কৰিম আমি, সলিউশ্যন লিখিলো আৰু ৱে ফৰৱাৰ্ড লিখিলো, যে বিকশিত ভাৰতৰ কাৰণে আমাৰ যিটো 8% গ্ৰোথৰ টাৰ্গেট আছে সেইটো কটন ইণ্ডাষ্ট্ৰিটোৱে খুব ডাঙৰ ভালকে কণ্ট্ৰিবিউট কৰিব পাৰিব, আমাৰ এক্সপৰ্টটো বেছি হ'ব, আমাৰ ইয়াত জব ক্ৰিয়েশ্যন হ'ব। গতিকে উই নিড টু বুষ্ট আৱাৰ কটন প্ৰডাকশ্যন। বয়স হৈ গ'ল আপোনাৰ। 10 নম্বৰ কুৱেশ্যনটো আপুনি তেনেকে ধৰি লওক মিনিমাম আপুনি 5 নম্বৰ আৰ্ণ কৰিব পাৰিব, ঠিক আছে, ইন ইয়ৰ মেইনছ। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকৰ ইম্পৰ্টেণ্ট হয়, আৰু সেইকাৰণে আমি কি কৰিব লাগে, নট অনলি উই আৰ ফ'কাচিং অন দ্য নিউজ, ঠিক আছে, উই আৰ ফ'কাচিং অন দ্য এডিটৰিয়েলছ। হোৱাই? বিকজ এডিটৰিয়েল উইল হেল্প ইউ ইন আৰ্ণ মাৰ্কছ ইন ইয়ৰ মেইনছ। কাৰণ কি ধৰি লওক আমাৰ এতিয়া প্ৰিলিমছক ধৰি লওক প্ৰেচাৰটো অহা নাই, গতিকে আমি সেইকাৰণে আমাৰ গোটেই এডিটৰিয়েল খিনি আমি কেনেকে আনিছো যাতে আপোনালোকৰ মেইনছৰ কাৰণে সুবিধা হয়। গতিকে আপোনালোকে ইয়াৰ পৰা ধুনীয়াকে তেনেকে IBC ফৰ্মেটত নোটছ বনাই থব, যিটোৰ পৰা আপোনালোকৰ খুব ভাল হ'ব, ঠিক আছে। গতিকে কণ্টিনিউটো কৰিব খালি। গতিকে চেলেঞ্জেছ ইন দ্য কটন প্ৰডাকশ্যন, কটন প্ৰডাকশ্যনৰ কি কি চেলেঞ্জেছ আছে সেইখিনি আমি আকৌ ধুনীয়াকে দেখুৱাইছো। ইয়াত এটা দুটা এক্সাম্পল দিলে আপোনালোকৰ আৰু ধুনীয়া হ'ব। GS পেপাৰ ৰিলেটেড কেনেকে ৰেলিভেন্স হয় উই আৰ প্ৰভাইডিং। অ'কে, গতিকে নেক্সট আমি যদি চাওঁ যে ডিউটি এক্সামশ্যন অন স্ক্ৰেপ অফ 12 ক্ৰিটিকেল মিনাৰেলছ টু গিভ ফিনিছ গুডছ মেনুফেকচাৰ এ বুষ্ট। গতিকে আমি কি কৰিব লাগিব যে কিছুমান এক্সামশ্যন দিব লাগিব স্ক্ৰেপত, যাতে 12টা ক্ৰিটিকেল মিনাৰেলছৰ মানে এক্সপ্লৰেশ্যন হয় আৰু সেইখিনিকে আমাৰ ইকনমিক বুষ্ট হ'ব, ঠিক আছে। কাৰণ কি ক্ৰিটিকেল মিনাৰেল খিনি আমি গম পাইছো বেটেৰী ইণ্ডাষ্ট্ৰি হওক, ৰিনিউৱেবল এনাৰ্জি হওক, হয়নে নহয়, EV ভেহিকেলছ হওক, ছেমি কণ্ডাক্টৰ হয়, চবতে ইউজ হয়, ঠিক আছে। গতিকে আমি সেইকাৰণে কি দিছো যে বাজেটত কিমানখিনি এলকেশ্যন দিছে, ক্ৰিটিকেল মিনাৰেল মিছনৰ কথা দিছো, হয়নে নহয়। তাৰপিছত আণ্ডাৰষ্টেণ্ডিং ক্ৰিটিকেল মিনাৰেলছ। অ'কে, গতিকে হোৱাট আৰ দ্য ক্ৰিটিকেল মিনাৰেলছ, সেইটো আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু এইটো যদি আমি জানো তেতিয়াহ'লে ক্ৰিটিকেল মিনাৰেলৰ ওপৰত যিকোনো এটা যদি কুৱেশ্যন আহে তাত এইটো ইন্ট্ৰডাকশ্যন হিচাপে লিখিব পাৰে। হোৱাট আৰ দ্য ক্ৰিটিকেল মিনাৰেলছ। গতিকে এইটো এটা ইন্ট্ৰ হ'ব পাৰে, খালি এইটো মনত ৰাখিব ইন্ট্ৰটো 2 বা 3 লাইনতকৈ বেছি হ'ব নালাগে, ঠিক আছে। গতিকে ইয়াত সেইটো আপোনালোকে ধুনীয়াকে ইন্ট্ৰটো লিখিলে, আৰু ইন্ট্ৰটো লিখিলে আপুনি এটা দুটা এক্সাম্পল দিলে যে ক্ৰিটিকেল মিনাৰেল কি কি হয়, ঠিক আছে। গতিকে ইন্ট্ৰটো মজা হৈ গ'ল। এটা বা দুটা লাইনত আপুনি ক্ৰিটিকেল মিনাৰেল কি হয় লিখিলে, এটা এক্সাম্পল দি দিলে, ইয়ৰ ইন্ট্ৰ হেজ বিন ডান। অ'কে, গতিকে এতিয়া আমি বডিলে যাওঁ। ক্ৰিটিকেল মিনাৰেলটো কিহৰ কাৰণে দৰকাৰ, গতিকে কি এনাউন্সমেন্ট, বাজেটত কি কি এনাউন্সমেন্ট আছে, নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন, এইবিলাক আপুনি লিখিব যে কেতিয়া আছে, যে 16,300 কোটি টকা দিছে, ঠিক আছে, যে 2020 মানে 2030 আৰু 31 লৈকে, ঠিক আছে, 18,000 টকা কৰোৰ ইনভেষ্টমেন্টৰ কথা কৈছে। অ'কে, কলাবৰেশ্যন উইথ দ্য ৰিচোৰ্চ ৰিচ কাণ্ট্ৰিজ, ঠিক আছে। গতিকে কোন কোন ৰিচোৰ্চ ৰিচ কাণ্ট্ৰিৰ লগত আমি কলাবৰেশ্যন কৰিছো, আমি কাবিল ইনিচিয়েটিভটো লৈছো, হয় নে, খনিজ বিদেশ ইণ্ডিয়া লিমিটেড। তাৰপিছত আমি কি কৈছো, ইণ্ডো পেচিফিক ইকনমিক ৰিজনত কি কৈছো, মিনাৰেল চিকিউৰিটি পাৰ্টনাৰশ্বিপ কৈছো। এইটো খুব ইম্পৰ্টেণ্ট হয়, মিনাৰেল চিকিউৰিটি পাৰ্টনাৰশ্বিপ, হয় নে নহয়। ইয়াত অষ্ট্ৰেলিয়া সোমাই আছে, US সোমাই আছে, যাতে আমি তাৰ পৰা কি কৰিব পাৰো যে মিনাৰেলটো আমি কণ্টিনিউৱাছলি পাব পাৰো। কাৰণ কি মিনাৰেলৰ চাপ্লাই চেইনডাল কোনে কণ্ট্ৰল কৰিছে এতিয়া, দ্য চাইনিজ, হয় নে নহয়। চাইনাৰ লগত আমাৰ এটা কম্পিটিটিভনেছ আছে। তাৰ কাৰণে আমি সেই যিটো চাপ্লাই চেইন, সেই চাপ্লাই চেইনডাল আমাৰ কাৰণে ভালনাৰেবল হয়, যিকোনো মুহূৰ্ততে চাইনাই সেই চাপ্লাই চেইনডাল কাটি দিব পাৰে, হয় নে নহয়। অ'কে, বা আমাৰ কাৰণে ডিছফেভাৰেবল হয়। গতিকে ইয়াত আমি দিছো যে ৱেব ফ'কাছ অন দা টেইলিংছ ৰিকভাৰী, ঠিক আছে। টেইলিংছ পলিচিটো কি হয়, ৰিকভাৰী অফ ক্ৰিটিকেল মিনাৰেলছ ফ্ৰম দা ৱেষ্ট। গতিকে টেইলিংছ মানে কি হয়, যে কেনেকে আমি ৰিকভাৰ কৰিম ৱেষ্টৰ পৰা, আমি কেনেকে ক্ৰিটিকেল মিনাৰেল খিনি মানে ৰিকভাৰ কৰিম। গতিকে তাৰ ওপৰত আমি দিছো যে ফ'কাছ অন দা
টেইলিং ৰিকভাৰী, যিহেতু আমাৰ ইয়াত প্ৰডাকশ্যন নহয়, আমাৰ ইয়াত ইমান চ'ৰ্চ নাই, চ' গতিকে আমি ৱেষ্টৰ পৰা কি কৰিব লাগিব, সেই যিখিনি ক্ৰিটিকেল মিনাৰেলছ আছে সেইখিনি এক্সট্ৰেক্ট কৰিব লাগিব, ঠিক আছে। যেনেকে আমাৰ ধৰি লওক ৰিডিউচিং মাইনিং ৱেষ্ট, চ' তাৰ পৰা আমাৰ কি হ'ব, এটা চাইক্লিক ইকনমি ক্ৰিয়েট হ'ব, যে আমি ৱেষ্টটোক আকৌ আমি কি কৰিছো, ৰ মেটেৰিয়েলৰ কাৰণে বা ৱেষ্টটোক আমি আকৌ প্ৰডাকশ্যনত খৰচ মানে খটুৱাইছো, চ' গতিকে এটা চাইক্লিক ইকনমি হয়। চ' গতিকে আমাৰ যিটো ডিপেণ্ডেঞ্চি অন দ্য ৰ মেটেৰিয়েল সেইটো আমাৰ কমিব, আমাৰ এনভাইৰমেণ্টেল ৱেষ্টেজ কমিব, আমাৰ ধৰি লওক সেই যিটো এটা চেক্টৰ আছে সেই চেক্টৰটো কি হ'ব, জব ক্ৰিয়েশ্যন হ'ব, হয় নে নহয়। গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। কি ফিচাৰ অফ ট্ৰেইলিং পলিচি, ঠিক আছে। চ' গতিকে এইটো এটা নতুন কনচেপ্ট আপোনালোকে গম পাইছে। ঠিক তেনেকে ইনচেন্টিভ ফৰ দ্য মাইনাৰ্ছ এণ্ড এডিচনেল মাইনাৰ্ছ, চ' গতিকে তাৰ কাৰণে আমি ইনচেন্টিভ দিব লাগিব, গভৰ্ণমেণ্টে কিছুমান ইণ্টাৰভেনশ্যনছ ল'ব লাগিব। আৰু ইকনমিক এণ্ড ষ্ট্ৰেটেজিক চিগনিফিকেন্স অফ দ্য ক্ৰিটিকেল মিনাৰেল, আমি অলৰেডি কৈছো যে কেনেকে ইকনমিক গ্ৰোথৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, মেক ইন ইণ্ডিয়াটোক বুষ্ট কৰিব ছেমি কণ্ডাক্টৰ পলিচিটোৰ থ্ৰুৱেদি, এনাৰ্জি ট্ৰেনজিশ্যনৰ কাৰণে এইটো সুইটেবল হ'ব, কাৰণ কি ইভি ভেহিকেল এণ্ড আদাৰ ক্লিন এনাৰ্জি চৰ্চেছ তাৰ পৰা বনিব। ঠিক তেনেকে ডিফেন্স এণ্ড এয়াৰস্পেচত সেইটো দৰকাৰ হ'ব, হয় নে নহয়। ঠিক তেনেকে ছাপ্লাই চেইন ৰিজিলিয়েন্স হ'ব, কাৰণ কি ছাপ্লাই চেইনত মই কৈছো যে চাইনিজ ডমিনেণ্ট হয় এতিয়া, চ' গতিকে এইটো ৰিজিলিয়েন্স কৰিবৰ কাৰণে আমি তাক ডাইভাৰ্চিফাই কৰিব লাগিব, নহ'লে আমি নিজৰ কিছুমান চ'ৰ্চ উলিয়াব লাগিব, যেনেকে আমি ৱেষ্টৰ পৰা কি কৰিম, এই ক্ৰিটিকেল মিনাৰেল খিনি এক্সট্ৰেক্ট কৰিম, কাৰণ কি আমাৰ ইণ্ডিয়াত কিমান কম্পিউটাৰ চলি আছে, সেই কম্পিউটাৰবোৰ দুদিনমানৰ পিছত বেয়া হৈ যায়, এটা কম্পিউটাৰ আৰু কিমান হ'ব, 3 বছৰ 4 বছৰ বা 5 বছৰ, ত' সেই যিবোৰ ডিছপ'জ হোৱা কম্পিউটাৰ তাৰ পৰাওতো আমি চিলিকনটো এক্সট্ৰেক্ট কৰিব, তাৰ পৰাওতো টাইটেনিয়ামটো এক্সট্ৰেক্ট কৰিব, কাৰণ কি তাত যিবোৰ ছেমি কণ্ডাক্টৰ সোমাই আছে তাতেতো সেই মেটেৰিয়েলটো লাগি আছে ন, বুজি পাইছে ন। চ' গতিকে সেইখিনি বস্তু আমি আনিব পাৰোঁ। ঠিক তেনেকে এমপ্লয়মেণ্ট এণ্ড ইনোভেশ্যন, চ' গতিকে সেইখিনি বস্তু আমাৰ আহিব, আৰু সেইটো এটা আমাৰ ইকনমিটো বুষ্ট হ'ব। চ' গতিকে তেনেকে আমি কি কৰিছো, এইটো এটা GS পেপাৰ ৰিলেটেড আমি লগাই দিছো, ঠিক আছে, বা ৰেলিভেন্স কৰাই দিছো। চ' গতিকে সোবাৰ বাজেট এমিডছ মিডল ক্লাছ ইউফৰিয়া, অ'কে। চ' এইটো এটা আকৌ নতুন আৰ্টিকল এটা আহিলে, চ' ইয়াৰ ওপৰত আমি চাম, দুটা আৰ্টিকল আমি লগাই পেলাই আমি বনাইছো, যে টেক্স কাট ৱেলকাম বাট দে আৰ এনাফ। চ' গতিকে টেক্স কাট হৈছে, আমি গম পাইছো 12 লাখলৈকে একো টেক্স দিব নালাগে, যাৰ মাহিলী ইনকাম 1 লাখ হয় তথাপিতো তেওঁলোকে টেক্স এটকাও দিব নালাগে, হয় নে, কাৰণ কি এক্সামশ্যন আছে, অ'কে। চ' গতিকে ইয়াৰ পৰা আমাৰ মিডল ক্লাছৰ কি হ'ব, 1 লাখ কোটি টকাৰ ছেভিংছ হ'ব, যিটো পৰা তেওঁলোকে মাৰ্কেটত কনজাম্পশ্যন বা ডিমাণ্ড ৰেজ কৰিব, আৰু তাৰ পৰা ইকনমিটো গ্ৰ' হ'ব, সেইটোৱে আমাৰ কি হৈছে মডেলটো এতিয়া, অ'কে। চ' গতিকে ইয়াত 1 ট্ৰিলিয়নৰ কথা কৈছে, হয় নে নহয়, চ' ষ্টিমুলেট। চ' গতিকে ইয়াত আমি কি কৈছো, যে পটেনচিয়েল ৰিস্ক কি কি আছে, পটেনচিয়েল বেনিফিটছ কি কি আছে সেইখিনি আমি চাইছো, অ'কে। চ' গতিকে কনচাৰ্নছ কি কি আছে সেইখিনি আমি দেখুৱাইছো, আৰু UPSC লগত কি কি ৰিলেভেন্স আছে, ঠিক আছে। চ' গতিকে বেনিফিট অফ কেপিটেল এক্সপেণ্ডিচাৰ, কেপিটেল এক্সপেণ্ডিচাৰ মানে এছেট বিল্ডিং, যেতিয়া কিবা এটা বস্তু আমি এক্সপেণ্ডিচাৰ এটা কৰিম আৰু সেই এক্সপেণ্ডিচাৰটো বা যেতিয়া এছেট বনিব, তেতিয়াহ'লে সেইটো আমি কি বুলি ক'ম, কেপিটেল এক্সপেণ্ডিচাৰ। আৰু যদি কিবা এটা এক্সপেণ্ডিচাৰ কৰিছো তাৰ পৰা কোনো এছেট বনা নাই, যেনেকে ধৰি লও আমি দলং এখন বনাইছো, দলংখন আমাৰ কাৰণে এছেট হয়, চ' গতিকে দেট ইজ আৱাৰ কেপিটেল এক্সপেণ্ডিচাৰ। চ' গতিকে সেই কেপিটেল এক্সপেণ্ডিচাৰ খিনিয়ে কেনেকে বেনিফিট কৰিব, কি কি চেলেঞ্জেছ আছে ইণ্ডিয়াত, আৰু UPSCৰ কাৰণে সেইটো বস্তু কিয় ৰেলিভেন্স হয়, কাৰণ কি সেইটোৰ ওপৰত কুৱেশ্যনছ আহিছে, হয় নে, ইকনমিক গ্ৰোথ, ইনভেষ্টমেণ্ট চাইকেল, পাব্লিক ভাৰ্চেছ প্ৰাইভেট চেক্টৰ স্পেণ্ডিং। চ' সেইখিনি বস্তু আমাৰ ইকনমিক্স মানে আমাৰ UPSC চিলেবাছত আমাৰ সেইখিনি উল্লেখ আছে। চ' ফিস্কেল ডেফিচিটৰ টাৰ্গেটৰ কথা কৈছে, ফিস্কেল ডেফিচিটটো আমি কি কৈছো, আমাক কমাব বিচাৰিছো ফ্ৰম দা 4.8 to 4.5, সেইটো আমি কি বুলি কৈছো, ফিস্কেল প্ৰুডেন্স বা ফিস্কেল কনচলিডেশ্যন। চ' তাৰ কাৰণে আমি কি কৈছো, ৰেভিনিউটো ইনক্ৰিজ কৰিব লাগিব, আৰু কি কৰিব লাগিব, এক্সপেণ্ডিচাৰটো আমি ষ্ট্ৰীমলাইন কৰিব লাগিব। চ' গতিকে তাৰ কাৰণে আমি কি কি কৈছো, পজিটিভ এছপেক্ট কি কি হ'ব পাৰে, চেলেঞ্জেছ কি কি হ'ব পাৰে, সেইখিনি আমি কৈছো, ঠিক আছে। চ' ইনভেষ্টমেণ্ট এণ্ড ৰেগুলেটৰী ৰিফৰ্মছ কি কি আছে সেইখিনি কৈছো, প্ৰ'জ এণ্ড কনছ আমি দেখুৱাইছো। চ' ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত কেনেকে আমি জোৰ দিব লাগিব, তাৰ পৰা কি কি ভাল আছে আৰু তাত কি কি চেলেঞ্জেছ আছে, হয়নে, সদায় বস্তুটো প্ৰ'জ এণ্ড কনছ, দেখিছেনে, কাৰণ কি আমি যিটো পৰীক্ষাৰ কাৰণে গৈছো সেই পৰীক্ষাটো সদায় এটা ক্ৰিটিকেল এনালাইচিছৰ আমাৰ দৰকাৰ হয়, সেই ক্ৰিটিকেল এনালাইচিছটো আমি দিবৰ কাৰণে ট্ৰাই কৰিছো ফ্ৰম ইচ এণ্ড এভৰি টপিক বা এভৰি এডিটৰিয়েল, অ'কে। চ' গতিকে এগ্ৰিকালচাৰ, ইনফ্লেশ্যন এণ্ড ফুড চিকিউৰিটি, চ' ইয়াৰ পৰা আমি কেনেকে ধৰি লওক প্ৰ'জ আৰু কি কি কনছ আছে, হয় নে নহয়, তাৰপিছত সেইটো UPSC লগত কেনেকে ৰেলিভেন্ট হয়, ডিফেন্স স্পেণ্ডিং এণ্ড মডাৰ্ণাইজেশ্যন, সেইখিনি বস্তুৰ লগত কেনেকে প্ৰ'জ এণ্ড কনছ হৈ আছে সেইখিনি বস্তু আমি দেখুৱাইছো। সভাৰেন গোল্ড বণ্ডছ, ঠিক আছে, গতিকে এইটো আপোনালোকে চাব, এইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয়। GST ৰেভিনিউ প্ৰজেকশ্যনৰ কথা কৈছে, অ'কে। তাৰপিছত তাৰ কি কি প্ৰ'জ এণ্ড কনছ আছে আৰু কি টেক ৱেজ, গতিকে আমি কি কি বস্তু ইয়াৰ পৰা মানে ইম্পৰ্টেন্ট বস্তু আমি এক্সট্ৰেক্ট কৰিব পাৰো, যে কোনকেইটা বস্তু এইখিনিৰ পৰা ভাল হ'ব, ঠিক আছে, অ'কে। তাৰপিছত আমি যদি চাওঁ নেক্সট যিটো আৰ্টিকল আছে, এই বাজেট that is mostly good but with one wrong move, okay. So গতিকে C Rangarajan, the chairman of the Madras School of Economics and a former governor of RBI,
সো গতিকে RBI এক্স গভৰ্ণৰ এটা কি কৈছে যে এটা দেখুৱাইছে যে এটা কিন্তু আমাৰ ৰং মুভ হৈছে বুলি কৈছে ঠিক আছে সো সেই ৰং মুভটো কি হয় আমি হেতু চাম হনে তাৰ পৰা আমাৰ ক্ৰিটিকেল এটা ধৰি লওক পারসেপশন এটা বনিব যেটো পা আমি কি কৰিব কাইলে যদি চ্যালেঞ্জেস লিখিবলৈ কয় তেতিয়ালে আমি সেই পইণ্টটোকে লিখিব পাওঁ ওকে আৰু হেতু লিখি দিব পাওঁ যে সি ৰংগাৰাজনে হেতু কৈছে ফৰ্মাৰ RBI গভৰ্ণৰ বয় সবেই চিনি পায় ওকে সো গতিকে ইউনিয়ন বাজেটে কি কৈছে প্ৰেজেন্টস এ ব্যালেন্স এপ্ৰোচ টু ইকোনমিক গ্ৰোথ ফোকাসিং অন ফিস্কেল কনসলিডেশন কেলে কাৰণ কি 4.8 বা 4.4% আমি মানে ফিস্কেল ডেফিসিটটো আমি কাট কৰিম বুলি কলো ট্যাক্স ৰিলিফ দিছে 12 লাখলৈকে হনে ক্যাপিটাল এক্সপেন্ডিচাৰ স্পেন্ডিং টু 10% বাঢ়িছে এবাৰ হনে ন 11.2 লাখ crore কৈছে আৰু AI ত ইনভেষ্টমেন্ট কৈছে হাউএভাৰ এইখিনিতে ইম্পৰ্টেন্ট হয় সো গতিকে হাউএভাৰ যদিও a significant shift in a fiscal discipline metrics raises transparency concerns সো গতিকে এতিয়া কি হৈছে এই যেটো মানে ফিস্কেল যেটো ধৰক শিফট হৈছে যে আগতে কি আছিল যে ফিস্কেল ডেফিসিট আছিল এতিয়া সেই ফিস্কেল ডেফিসিটৰ এংকৰটো কি বুলি কৈছে যে ডেট টু জিডিপি ৰেশিও ওকে সো গতিকে ইয়াত এটা কি কৈছে যে এই যে শিফটটো হৈছে ইয়াতে এটা কনসার্ন আহিছে এন্ড দ্যাট কনসার্ন ইজ এ ট্ৰান্সপাৰেন্সি ইস্যু সো গতিকে এই যেটো ট্ৰান্সপাৰেন্সি ইস্যু আছে সেইটো ওপৰতে তেওঁ এটা ক্ৰিটিকেল এনালাইসিস টা কৈছে ঠিক আছে ওকে সো গতিকে ক্যাপিটাল এক্সপেন্ডিচাৰ কথা কৈছে ফোকাস অন ইকোনমিক সো মেজাৰ ইনক্লুডস ট্যাক্স কনসেশন এইখিনি কথা কৈছে ঠিক আছে ওকে নেক্সট যদি আমি চাও ইনকাম ট্যাক্স কনসেশন এন্ড কনজাম্পশন বুস্ট কথা কৈছে মিডল ক্লাস ট্যাক্স রিলিফসৰ কথা কৈছে প্রোজ এন্ড কনস কি হ'ব পায় এই গোটে বস্তুটো বা ঠিক আছে ওকে তাৰপিছত আৰু কিছে গভৰ্নেন্স গভৰ্নমেন্ট ৰেভিনিউ এন্ড ট্যাক্সেশন ট্ৰেন্ডছৰ কথা কৈছে ডিক্লাইনিং ট্যাক্স ৰেভিনিউ গ্ৰোথৰ কথা কৈছে ওকে তাৰপিছত আমি কি কৈছে যে তাত পজিটিভ এসপেক্ট আৰু কনসার্নস কি আছে এইখিনি আমি দেখুৱাইছো গভৰ্নমেন্ট এক্সপেন্ডিচাৰ আৰু ফিস্কেল কনসলিডেশন তাৰ ওপৰত কথা কৈছে যে যেনেকা আমি অলৰেডি কৈছো যে জিডিপি গ্ৰোথটো 10.1% বুলি কৈছে যেটো নমিনেল গ্ৰোথ হয় নে নহয় so জিডিপি 7.6% lower than GDP growth 10.1% okay তাৰপিছত আৰু কি কৈছে যে share of capital expenditure in total spending increased by 10% point since 2021 ঠিক আছে expenditure to GDP ratio reduces from 14.6% okay so গতিকে তাত কি কি pros আছে কি কি challenges আছে এইখিনি আমি দিছো okay next যদি আমি চাও যে shift in fiscal deficit transparency so গতিকে fiscal deficit targeting 4.4% of GDP down from 4.8% move away from a fixed fiscal deficit glide path to a debt to GDP ratio main article tour এইটোৱে পইণ্ট আছিল যে আমি যেটো এতিয়া ধৰক ফিস্কেল এংকৰটো আমি বেলেগ এটা মানে মেথডলজিত আমি যেটো কনসিডাৰ কৰিম যে আগতে আমি কি কৈছিলো ফিস্কেল ডেফিসিটটো পা আমি উলিয়াইছো এতিয়া আমি হেতু কি কৈছো ডেট টু জিডিপি ৰেশিওলে আমি ফোকাস কৰিছো এতিয়া এইটো বস্তু ট্ৰান্সফর্ম হওতে কেনেকে ট্ৰান্সপাৰেন্সি ইস্যু এটা আহিছে সেইটো ওপৰতে কথাটো কৈছে ঠিক আছে সো গতিকে এইটো খুব ইম্পৰ্টেন্ট হয় ইয়াত প্রোজ কি আছে এটো কৈছে যে ফ্লেক্সিবিলিটি ইন ফিস্কেল পলিসি কাৰণ কি আগতে আমাৰ ফিস্কেল ডিসিপ্লিনটো ধৰক আছিল কাৰণ কি ফিস্কেল ডেফিসিটৰ ওপৰত আমি গুৰুত্ব দিছিলো সো গতিকে আমি ধৰক আমাৰ এটা ধৰক ফিক্স প্যাটাৰ্ন আছিল যে আমি এইখিনি ভিতৰতে ৰাখিব লাগিব এতিয়া আমাৰ এটা কি আছে ফ্লেক্সিবিলিটি আহিছে যেটো আমাৰ ইম্পৰ্টেন্ট হয় কাৰণ কি হেতু এডাপ্টেশনৰ কাৰণে আমাক দৰকাৰ হ'ব কাৰণ কি কেতিয়াবা আমাৰ ধৰক এক্সপেন্ডিচাৰটো বেছি কৰিবলগীয়া হ'ব হয়নে নহয় সো গতিকে এক্সপেন্ডিচাৰ বেছি কৰিবলগীয়া হলে কি হ'ব আমাৰ ফিস্কেল ডেফিসিটটো আকৌ বেছি হৈ যাব হয়নে নহয় কেতিয়াবা ৰেভিনিউ ধৰক আমি কনসেশন দিবলগীয়া হ'ব তেতিয়া আকৌ ফিস্কেল ডেফিসিটটো বাঢ়ি যাব সো গতিকে এই ফ্লেক্সিবিলিটিটো আনিব যদি আমি এইটো কনসিডাৰ কৰিম ডেট টু জিডিপি ৰেশিও ঠিক আছে কিন্তু কনসার্ন কি কনসার্ন যেটো মেইন কনসার্ন এটো এথিক্যাল কনসার্ন আছে ৰিডিউস ট্ৰান্সপাৰেন্সি ইন ফিস্কেল কনসলিডেশন স্ট্ৰেটেজি ওকে সো গতিকে ফিস্কেল কনসলিডেশন স্ট্ৰেটেজিটো এটা কি আনিছে ট্ৰান্সপাৰেন্সি অভাৱ এটা আনিছে এই যেটো শিফট হ'ল তাৰ কাৰণে সো গতিকে ভেগ ফিস্কেল পাথ বুলি কৈছে ডিপেন্ডেন্ট অন মাল্টিপল গ্ৰোথ assumption okay so there no clear timeline for meeting FRBMX targets so গতিকে এই তিনটা মেইন কনসার্ন দিছে তেওঁ যে ট্ৰান্সপাৰেন্সি নাই আৰু কি আছে মাল্টিপল গ্ৰোথ প্ৰজেকচনৰ কথা কৈছে আৰু FRBM যিখিনি টাৰ্গেট আছে যে ফিস্কেল ডেফিসিটটো আমি ইমান কৰিব লাগিব ৰেভিনিউ ডেফিসিট ইমান কৰিব লাগিব হয়নে ন ঠিক তেনেকে সেইখিনি বস্তু টাইমলাইন যে কেতিয়া ভিতৰত আমি হেতু টাৰ্গেট এচিভ কৰিম সো এইখিনি কথা কৈছে আৰু ইম্প্যাক্ট অন দা প্ৰাইভেট ইনভেষ্টমেন্ট এন্ড ক্যাপিটাল স্ট্ৰেটেজি কথা কৈছে তাত প্রোজ এন্ড কনস কি আছে এইখিনি আমি দেখুৱাইছো ঠিক আছে ওকে লেটস মুভ ahead সেক্টৰেল হাইলাইট যদি আমি চাও কোন কোন সেক্টৰ কি আমি ইউজ কৰিছো মানে বাজেটাৰী এলোকেশন কি আছে সেইখিনি এটা কথা কৈছে খুব ইম্পৰ্টেন্ট হয় এগ্ৰিকালচাৰ এনাৰ্জি ডিফেন্স সব ক্ষেত্ৰত আমি দিছো ঠিক আছে কনসার্নস কি আছে যে স্ট্রেংথ এন্ড উইকনেসেস তো গতিকে ভাল কি হ'ব বাজেটখনৰ বা আৰু কি কনসার্নস আছে সেইখিনি কথা কৈছে যে নতুন যিখন বাজেট আহিলে তাৰপা কনসার্ন এইটো আছে যে ফিস্কেল ট্ৰান্সপাৰেন্সি ৰিডিউস হ'ব বুজি পাইছে ওকে তো গতিকে তাৰপিছত আমি কি চাইছো নেক্সট যেটো আৰ্টিকল আছে এটো ইম্পৰ্টেন্ট হয় যে amid a delay in holding census vital reports on birth and death pending since 2020
সো গতিকে যিহেতু আমাৰ কি হৈছে সেন্সাসখন নিয়মতে আহিব লাগিছিলে লাষ্ট যেটো সেন্সাস হৈছিলে হেতু কেতিয়া হৈছিলে 2011 হনে ন সো গতিকে নেক্সট 10 বছৰ পিছত আহিব লাগিছিল সো গতিকে 2011 ৰ পিছত আমাৰ সেন্সাসখন 2021 ত আহিব লাগিছিল কিন্তু এখন ডিলে হৈ আছে হনে 25 26 ত হ'ব বুলি কৈ আছে সো গতিকে এতিয়া কি হৈছে যে বাৰ্থ আৰু ডেথৰ যেটো ধৰক মানে আমাৰ ডাটা লাগে হেতু পেন্ডিং হৈ আছে বুলি কৈছে সিন্স 2020 সো গতিকে হেতু ইম্পৰ্টেন্ট হয় সো কেনেকে আমি ধৰক হেতু বস্তু ৰিজলভ কৰিম আৰু সেইখিনি বস্তু আমাৰ সোশিয়াল প্ৰগ্ৰেছ বা ঠিক তেনেকে গভৰ্নমেন্ট ইন্টাৰভেনশন গভৰ্নমেন্ট যিখিনি পলিসি এন্ড স্কিমস আছে সেইখিনি কাৰণে খুব ইম্পৰ্টেন্ট হয় ওকে সো গতিকে ডিলে ইন সেন্সাস এন্ড পেন্ডিং ৰিপৰ্টস অন বাৰ্থ এন্ড ডেথ ঠিক আছে সো গতিকে সেইখিনি ডিলে হৈ আছে আৰু সেই ডিলে হোৱাৰ কাৰণে আমাৰ কি ডিলে হৈছে আমি হেতু দিলু আৰু এই ডিলেটো হোৱাৰ কাৰণে আমাৰ কি কনসাৰ্ন আহিব সেইটো দিলু ঠিক আছে সো গতিকে কি ৰিপৰ্টস এফেক্টেড বাই সেন্সাস ডিলে সো গতিকে কি ৰিপৰ্ট এফেক্টেড হৈছে এই সেন্সাস ডিলেটো হোৱাৰ কাৰণে তাত আমি কেইটামান ৰিপৰ্টৰ কথা দিছো যে এই ৰিপৰ্ট গিটাৰ ডাটাটো ইনসাফিসিয়েন্ট হয় ওকে সো গতিকে সেন্সাস 2021 delays and challenges এইটো একটা খুব ইম্পৰ্টেন্ট এইটো আৰ্টিকেল ডাইৰেক্ট কোৱেশ্চনে আহিব পাৰে সো what are the what are the challenges that the Indian state is facing due to the delay in the census procedure ঠিক আছে of 2021 সো গতিকে আপোনালোকে মেইন কথাটো দিছে যে টাইমলাইন অফ সেন্সাস ডিলে ঠিক আছে টাইমলাইনটো কি কেনেকে ডিলে হল ওকে সো তাৰ পিছত আমি কি কৈছো why census crucial কিহৰ কাৰণে সেন্সাসটো ক্ৰুচিয়েল হয় সো ই কিছুমান ডাটা দিব হয় না এই ডাটা বিলাক আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় পলিসি ইন্টাৰভেনশনত আমাৰ এই ডাটা বিলাক ইউজ হ'ব ঠিক তেনেকে আমাৰ যেটো ধৰক লোকসভা আৰু এসেম্বলি যিখিনি ধৰক ডিবেট হয় সেই ডিবেট খিনি কাৰণে সেই ডাটা বিলাক ইম্পৰ্টেন্ট হয় পলিটিক্যাল যিখিনি ধৰক এক্সিকিউটিভ আছে সেইখিনি পাৰ্লিয়ামেন্টে একাউন্টেবল কৰিব লাগিব সেই একাউন্টেবিলিটিৰ কাৰণে কি লাগিব আমাক কিছুমান স্পেসিফিক ডাটা লাগিব হয় না ডাটা নহলে হেতু ইৰেশনাল হ'ব ঠিক তেনেকে ডিলিমিটেশনৰ কথা কৈছে পপুলেশন ডাটাৰ কথা কৈছে পলিটিক্যাল এন্ড এডমিনিস্ট্রেটিভ চ্যালেঞ্জেস কি আহিব হয় না কাস্ট সেন্সাস ডাটাৰ কথা কৈছে সেই ডিবেটটো কৈছে অপাৰেশনাল চ্যালেঞ্জেস কি আছে সেইখিনি কথা কৈছে ঠিক আছে সো তাৰ কাৰণে অকন ডিলে হৈছে বুলি কৈছে কাস্ট সেন্সাস কন্ট্ৰোভাৰ্সি কথা কৈছে আৰ্গুমেন্টস ফৰ দা কাস্ট সেন্সাসটো কিয় লাগে বুলি কৈছে আৰু কিয় নালাগে বুলি কৈছে নালাগে বা তাৰ ওপৰত এগেইনষ্ট আৰ্গুমেন্ট কি আছে ওকে সো ডিজিটাল সেন্সাসৰ কথা কৈছে প্ৰসপেক্ট এন্ড চ্যালেঞ্জেস এটা ডিজিটাল মানে সেন্সাসটো আমি যদি কৰিব বিচাৰো তেতিয়াহলে তাৰপা আমাৰ কি প্ৰসপেক্ট আছে বা তাৰপা আমাৰ ভাল কি হ'ব তাত চ্যালেঞ্জেস কি আছে এইখিনি আমি দিছো চ্যালেঞ্জেস ইন ডিজিটাল সেন্সাস ইম্প্যাক্ট অফ সেন্সাস ডিলে ইন গভৰ্নেন্স এন্ড পলিসি এইটো মেইন কথা এইটো আহিব যে যদি সেন্সাসটো ডিলে হৈছে তাৰ ওপৰত গভৰ্নেন্সত আৰু পলিসিত কি ইম্প্যাক্ট পৰিছে হয়নে না সো গতিকে তাত আমি লিখিছো এইগিটা আপোনালোকে ভালকে চাই থব যে হেলথ হক ইকোনমিক সোশিয়াল এইখিনি গোটেইখিনি এসপেক্টত কি হৈছে ইয়াৰ ইম্প্যাক্ট পৰিছে জিএস পেপাৰ 1 জিএস পেপাৰ 2 পেপাৰ 3 জিএস পেপাৰ 4 লৈকে এইটো খুব ইম্পৰ্টেন্ট হয় আৰু কন্ডাক্টিং সেন্সাস এট দা আৰ্লিয়েষ্ট হেতু খুব নিড হয় যাতে বেলেন্সিং ডেমোগ্ৰাফিক একুৰেসি এন্ড পলিটিক্যাল নিউট্ৰেলিটি ঠিক আছে সো গতিকে এইখিনি আমাৰ দৰকাৰ হয় ওকে সো গতিকে এইটো এটা নতুন এটা পার্সপেক্টিভ দিলে আমাক সো লেসন্স ফ্রম হিস্ট্রি ফর রিপাবলিক অফ রাজা ঠিক আছে ওকে সো গতিকে এইখিনি বস্তু আমাৰ নতুন এটা আৰ্টিকেল আহিছে যেটো বা চ্যালেঞ্জ অফ ডাইনেষ্টিজম ইন ইন্ডিয়ান পলিটিক্স এ ৰিপাব্লিকান পার্সপেক্টিভ ওকে সো গতিকে ইন্ডিয়াস যেটো ৰিপাব্লিকান আইডিয়াল ভাৰ্সেস ডাইনেষ্টিক যেটো ৰিয়েলিটি আছে ঠিক আছে তাৰ পৰা আমি চাইছো যে কি হ'বলৈ গৈ আছে প্ৰিন্সলি ষ্টেটৰ কথা কৈছে ইন্ডিয়া ব্লক ওকে সো গতিকে লেসন্স ফ্রম হিস্ট্রি দা ফেইলিয়ৰ অফ ডাইনেষ্টিক ৰুল ঠিক আছে সো গতিকে ডাইনেষ্টিক ৰুল খিনি কেনেকৈ ফেইলিয়ৰ হৈছিলে ইনকম্পিটেন্স অফ হিয়েৰাৰ্কি হেৰিডিটাৰী ৰুলস আছে সো দে হেৰিডিটাৰী যিখিনি ৰুলস আছে সেইখিনি ইনকম্পিটেন্ট হয় ওকে তাৰপিছত কি আছে বৰ্ডাৰ ৰুলাৰৰ কথাটো কৈছে নিজাম অফ হায়দৰাবাদৰ কথা কৈছে সো এইখিনি কথা কৈছে ঠিক আছে নেক্সট যদি আমি চাওঁ পারসিস্টেন্স অফ ডাইনেষ্টিজম ইন মডাৰ্ন ইন্ডিয়া ঠিক আছে ক'ত আমি হেতু দেখিবলৈ পাওঁ কেনেকৈ ফেমিলি ৰুলটো চলি আছে হয় না আমি হেতু পাৰ্টি পলিটিক্সতো দেখিবলৈ পাওঁ আৰু বেলেগ ট্ৰেড ইউনিয়নৰ পৰা আদি কৰি সব ক্ষেত্ৰত আমি দেখিব পাওঁ হয়নে স্পোর্টস অর্গানাইজেশনটো আমি হেতু বস্তু দেখিবলৈ পাওঁ ঠিক আছে ঠিক তেনেকৈ দা ৰিপাব্লিকান চ্যালেঞ্জ সো গতিকে এইটোৱে কি কৈছে এই যিটো ডাইনেষ্টিক পলিটিক্স বা ডাইনেষ্টিক যিটো ধৰক ডাইনেষ্টিসিজম যিটো বস্তু আছে সেইটোৱে কেনেকৈ ৰিপাব্লিকান যিটো আইডিয়োলজি আছে তাৰ ওপৰত চ্যালেঞ্জ পেলাইছে তাৰ ওপৰতো আমি কি কৈছো এটা ইনসাইট দিছো ঠিক আছে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হয় ফ্ৰম দা জিএস পেপাৰ 2 ৰিলেটেড আৰু এথিক্স ৰিলেটেড ঠিক আছে সো গতিকে বিজেপি's এন্টি ডাইনেষ্টিক ষ্টেণ্ড ঠিক আছে তাৰ ওপৰত কৈছে ৰিস্ক অফ ইলেক্ট্ৰল কম্পালসন ঠিক আছে সো গতিকে তাৰ ওপৰত আমি এক্সাম্পল দিছো ব্ৰেকিং দা সাইকেল অফ দা ডাইনেষ্টিসিজম ঠিক আছে তাৰ সেই সাইকেলটো কিয় ব্ৰেক কৰিব লাগে কাৰণ কি আমাৰ ইন্ডিয়াখন এজ এ ৰিপাব্লিক হিচাপে আমি সবকে কি কৰিব বিচাৰো হেতু ৰিয়েলাইজ কৰিব বিচাৰো ঠিক আছে যাতে সব মানুহে সমান অপৰচুনিটি পায় টু একুয়াৰ হাইয়েষ্ট পজিশনস
in this state. Okay, so the next article is why the better of risk donkey lives. So how India can bring top talent back. Okay, so আমি কি কৰো কেনেকে ধৰক এই ইমিগ্ৰেশ্যন যিটো ইস্যু আছে যিটো ধৰক বাৰ্থ ৰাইটটো যে কেনসেল কৰিছে তাৰ ওপৰত ধৰক কেনেকে আমি সেইটো বস্তু হ্যান্ডেল কৰিম আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়াছ আউট মাইগ্ৰেশ্যন ট্ৰেন্ডছ এণ্ড দ্য ষ্ট্ৰেটেজিজ ফৰ দ্য ৰিভাৰ্স ব্ৰেইন ড্ৰেইন আমি গম পাইছো যে আমাৰ ইয়াত ইণ্ডিয়াত যিখিনি ধৰক টেলেণ্টেড পিপুল আছে বা টেলেণ্টেড যিখিনি ইয়াংষ্টাৰ্ছ আছে and they go to the abroad and they serves in the different বা foreign countries so এই যেটো কৈছে যে ব্ৰেইন ড্ৰেইন হৈছে ন so যেনেকৈ আপুনি টপ কোম্পানী চাই লওক সব কোম্পানী সিইও বা লিডাৰ্স আৰ ফ্ৰম ইণ্ডিয়া হয়নে ন ঠিক তেনেকৈ এতিয়া আমি কি কৰিব লাগে সেই যিখিনি ব্ৰেইন আছে সেই ব্ৰেইনখিনি আমি এনেকুৱা ধৰণৰ ডমেষ্টিক অপৰচুনিটি দিব লাগে যাতে তেওঁলোক আমাৰ ইয়ালে ৰিভাৰ্স তেওঁলোক যাতে আমাৰ ইয়ালে বেক কৰে বা আমাৰ ইয়াৰ পৰা বাহিৰলৈ যোৱা যিটো ট্ৰেন্ড আছে সেইটো যাতে নাইকিয়া হয় বা কমে ঠিক আছে সো তাৰ ওপৰতে এইটো এটা আৰ্টিকেল আছে এইটো এটা হিষ্টৰিক ডিবেট হয় যে কেনেকৈ আমি সেইটো বস্তু নাইকিয়া কৰিম তাৰ কাৰণে ভাল কি কি আছে বেয়া কি কি আছে সেইটো আমি চাম ওকে সো আন্ডাৰষ্টেণ্ডিং দা পুশ এণ্ড পুল ফেক্টৰ অফ মাইগ্ৰেশ্যন আমি জানো যে সদায় এটা কি থাকে মাইগ্ৰেশ্যনত পুশ বা পুল ফেক্টৰ থাকে সো পুল ফেক্টৰ মানে টানিছে পুশ ফেক্টৰ মানে এটা জেগাত ধৰক সেইটো আমাৰ ইয়াত ধৰক ইণ্ডিয়াত ধৰক জব অপৰচুনিটি নাই তেনেকুৱা ধৰণৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অপৰচুনিটি নাই সেইকাৰণে মানুহ কি হৈছে বাহিৰলৈ গৈছে সো এইটো পুশ ফেক্টৰ হয় আৰু যিখন জেগালৈ গৈছে যিমান অক্সফৰ্ডলৈ গৈছে কেম্ব্ৰিজলৈ গৈছে কানাডালৈ গৈছে বা ইউৰোপিয়ান বেলেগ বেলেগ কান্ট্ৰিলৈ গৈছে সেই কান্ট্ৰিখনত এটা পুল ফেক্টৰ আছে হয়নে নহয় যেনেকৈ ধৰি আমি দেখি আছো যে ফিনলেণ্ড হওক নৰৱে হওক বা সুইডেন হওক এই যিবোৰ দেশ আছে এই দেশবিলাক স্কেন্ডিনেভিয়ান যিবোৰ দেশ আছে খুব ভাল হয় থাকিবৰ কাৰণে লিভেবিলিটি বা তেওঁলোকৰ যিটো হ্যাপিনেস ইনডেক্স আছে সেইবিলাকত তেওঁলোকৰ টপ ৰেংক হয় সো তেওঁলোকে কি কৰিব সেইটো এটা পুল ফেক্টৰ হয় ঠিক তেনেকৈ সিংগাপুৰ হওক হংকং হওক সো এইবিলাক জেগা কি হৈছে ইজ অফ ডুইং বিজনেছৰ কাৰণে ভাল সো গতিকে সেইবিলাক জেগা এটা কি আছে পুল ফেক্টৰ আছে তেওঁলোকে টানিব বেলেগৰ পৰা ব্ৰেইন ঠিক আছে ওকে সো গতিকে তাৰ ওপৰত আমি কথাটো কৈছো যে ইকনমিক এণ্ড হিষ্টৰিকেল কনটেক্সটো আমি চাইছো মাইগ্ৰেশ্যন ফ্ৰম দ্য প্ৰস্পেৰাছ ষ্টেটৰ কথা চাইছো এস্পিৰেশ্যন ফৰ দ্য বেটাৰ ফিউচাৰৰ কথা চাইছো দ্য শিফট ইন দ্য মাইগ্ৰেশ্যন ট্ৰেণ্ডৰ কথা কৈছো যে কেনেকৈ শিফট হৈছে মাইগ্ৰেশ্যন ট্ৰেণ্ডটো ঠিক তেনেকৈ ৰিভাৰ্স ব্ৰেইন ড্ৰেইনৰ যিটো কনচেপ্ট আছে তাৰ ওপৰত কেনেকৈ ব্ৰিঙিং দ্য টেলেণ্ট বেক টু ইণ্ডিয়া এইটোৱে মেইন কথাটো ৰিভাৰ্স ব্ৰেইন ড্ৰেইন মানে কি যে যিখিনি টেলেণ্টেড মানুহ আছে সেইখিনি ইণ্ডিয়াৰ পৰা বেলেগলৈ যাতে নগৈ ইণ্ডিয়াতে তেওঁলোকে কাম কৰে বা ইণ্ডিয়াখনকে ধৰি লওক সাৰ্ভ কৰে বা ইণ্ডিয়াৰ প্ৰসপাৰিটি তেওঁলোকে কন্ট্ৰিবিউট কৰে সেইটোৱে আমাৰ আইডিয়া ওকে যে পলিসি ৰেকমেন্ডেশনস হাউ দা গভৰ্নমেন্ট কেন এক্ট এতিয়া গভৰ্নমেন্টে কিছুমান পলিসি ল'ব লাগিব যাতে এই ধৰি লওক টেলেণ্টেড পুলখিনি বাহিৰলৈ নাযায় আমাৰ ইয়াৰ যিবোৰ পুশ ফেক্টৰ আছে সেই পুশ ফেক্টৰ বিলাকক আমি এড্ৰেছ কৰিব লাগিব মেইন কথাটো সেইটো আৰু সেইটো আমি কেনেকৈ চাম যে বাহিৰৰ যিবোৰ পুল ফেক্টৰ আছে সেই পুল ফেক্টৰ বিলাক আমাৰ ইয়ালৈ আনিব লাগিব যে তেওঁলোকক বেটাৰ মানে ধৰি লওক কি কৰিব লাগিব জব এছুৰেঞ্চ দিব লাগিব তাৰ ধৰি লওক আমাৰ ইয়াৰ যিটো এনভাইৰনমেন্ট আছে যে খুব বেছি দিল্লীত পলিউশ্যন আছে সো কোন থাকিব ইয়াত হয়নে নহয় সো তেনেকুৱা যিবোৰ কথা আছে সেইখিনি বস্তু এড্ৰেছ কৰিব লাগিব ইয়াত অপৰচুনিটি দিব লাগিব ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিব ৱৰ্ক কালচাৰটো ভাল কৰিব লাগিব আমাৰ ইয়াত যিটো ৰেড টেপিজিম আছে ইজ অফ ডুইং বিজনেছ আছে সোশিয়েল যিবোৰ ষ্টিগমা আছে এইবিলাক সব নাইকিয়া কৰিব লাগিব ঠিক আছে তেতিয়া ডিজিটেল লিটাৰেসি বঢ়াব লাগিব তেতিয়া আমাৰ কি হ'ব এই যিবোৰ ধৰি লওক পুশ ফেক্টৰ আছে এইবিলাক কমিব আৰু ইণ্ডিয়াটো কিছুমান পুল ফেক্টৰ ডেভেলপ হ'ব তেতিয়াহে আমাৰ এই ৰিভাৰ্স ব্ৰেইন ড্ৰেইনৰ কনচেপ্টটো আমি কি কৰিব পাৰিম এচিভ কৰিব পাৰিম ঠিক আছে সো মিডিয়াম টাৰ্ম ষ্ট্ৰেটেজি লং টাৰ্ম ষ্ট্ৰেটেজি শৰ্ট টাৰ্ম ষ্ট্ৰেটেজি সো যেতিয়া আমাৰ এনেকুৱা ধৰণৰ কিছুমান এইটো এটা ডাঙৰ প্ৰজেক্ট ন সো প্ৰজেক্ট বা এইটো এটা ডাঙৰ গোল হয় সো ডাঙৰ গোল বিলাক আমি এনেকে ধৰণৰ লিখিব পাৰো যে কিছুমান আমাৰ কি থাকিব শৰ্ট টাৰ্ম সো কিছুমান আমি শৰ্ট টাৰ্ম গোল লম কিছুমান আমি কি লম মিডিয়াম টাৰ্ম গোল লম আৰু কিছুমান আমি কি কৰিম লং টাৰ্ম গোল লম ঠিক আছে সো তেনেকে আপোনালোকে কেইটামান ইয়াত ধৰি লওক দুটা পইণ্ট দিলে ইয়াত দুটা পইণ্ট দিলে ইয়াত দুটা পইণ্ট দিলে সো টোটেল আপোনাৰ 6টা পইণ্ট আহি গ'ল আৰু ইয়াত 6টা ডাইমেনশ্যন খোল খালে বুজি পালানে সো সেইখিনিকে আমি দেখুৱাইছো যে কেনেকে আপোনালোকে এনেকুৱা ধৰণৰ যিমান বিলাক ডাঙৰ ডাঙৰ টাৰ্গেট আছে কেনেকে আমি ধৰি লওক নীতি আয়োগৰ তেনেকুৱা কয় সো শৰ্ট টাৰ্ম এটা ধৰি লওক এজেন্ডা থাকিব তেওঁলোকৰ লং টাৰ্ম এটা এজেন্ডা কাৰণ কি ইণ্ডিয়াখনক ডেভেলপ কৰাটো ইমান সৰু কথা নহয় সো ঠিক তেনেকে এই গোটেই ধৰি লওক এইটো যে ট্ৰেন্ড এটা কালচাৰ চলি আছে ন সেই কালচাৰটোক আমি ৰিভাৰ্স কৰিব লাগে সো তাৰ কাৰণে শৰ্ট টাৰ্ম মিডিয়াম টাৰ্ম লং টাৰ্ম তেনেকে আমি চিন্তা কৰিম সদায় ঠিক আছে ইস্যুটো আমি তেনেকে সলভ কৰিবলৈ চেষ্টা কৰিম সো বেলেন্সিং মাইগ্ৰেশ্যন এণ্ড নেশ্যনেল গ্ৰোথ ওকে সো নেশ্যনেল গ্ৰোথ আৰু কেনেকে আমি মাইগ্ৰেশ্যনটো বেলেন্স কৰিম তাৰ ওপৰত আমাৰ এই আৰ্টিকেলটো দিছে ওকে সো নেক্সট আৰ্টিকেল যাওঁ কেন মিয়ানমাৰছ মেনি পাৰ্টি মেক ইট হোল গেইন ওকে সো মিয়ানমাৰ যিটো মেনি পাৰ্টি সলিউশন আহিছে সেইটোৱে কেনেকে ধৰি লওক আমাৰ মানে লাভ কৰিব বা কেনেকে হ্যান্ডেল হ'ব সেইটো চাইছে মিয়ানমাৰ হিষ্টৰিকেল ফ্ৰেগমেন্টেশনৰ কথা কৈছে কলোনিয়েল লিগেসি এণ্ড এথনিক ডিভিজনৰ কথা কৈছে সো মিয়ানমাৰ ৰিলেটেড আমি এটা ব্যাকগ্ৰাউণ্ড দিছো যে কেনেকে তাত ধৰি লওক আগতে কি আছিলে আৰু পোষ্ট ইন্ডিপেন্ডেন্সত কেনেকে ধৰি লওক কনফ্লিক্ট খিনি আহিছে মিলিটাৰী ৰুল খিনি কেতিয়া কেতিয়া আছিলে
সো সেইখিনি বস্তু আমি দিছো ঠিক আছে আসান চুংকি কথা দিছো যিজনে ধৰি লওক এটা ধৰি লওক ডেমক্ৰেসি তাক এস্টাব্লিশ কৰিব বিচাৰিছিলে কিন্তু আজিৰ দিনত তেওঁ কি হৈছে জেলত সোমাই আছে ওকে তাতমা দেউস গ্ৰিপ অন পাৱাৰ তাৰ কথা আমি দিছো ঠিক আছে ওকে আসান চুকি ধৰি লওক নেশনেল লিগৰ কথা দিছো 2021 কোপটো কথা দিছো যিটো পা আমাৰ কি হৈছে তাত এতিয়া 2021 পা মিলিটাৰী ৰুল চলি আছে হয়নে না জুনটাটো চলি আছে যিটো পা আমাৰ কি হৈছে ইন্ডিয়া গভৰ্নমেন্টে এটা কনসাৰ্ন হিচাপে ফেস কৰিছে ওকে কাৰণ কি উই হ্যাভ টু এক্সেস দি সাউথ ইষ্ট এছিয়া উই হ্যাভ টু ইমপ্লিমেন্ট এক্ট ইষ্ট পলিসি কিন্তু এক্ট ইষ্ট পলিসি ইমপ্লিমেন্ট কৰিবলৈ যাওঁতে প্ৰথমতে আমি বাংলাদেশ আৰু মিয়ানমাৰৰ যিটো পলিটিক্যাল মানে চেঞ্জেস আছে বা পলিটিক্যাল যিটো সিচুৱেশন আছে সেইটো আমি কনসিডাৰ কৰিব লাগিব পটেনশিয়াল পাথ ফৰ দা ফিউচাৰ ঠিক আছে পাথ পটেনশিয়াল পাথ কি আছে আমি দিছো ইউপিএসসি কেনেকে ৰিলেভেন্ট হয় can Myanmar be hold gain okay so গতিকে তেওঁলোকৰ যিটো মাল্টি পাৰ্টি ৰুলছ আহিছে তাৰপা কেনেকে তেওঁলোকৰ পলিটিক্যাল ষ্টেবিলিটিটো গেইন কৰিব পায় সেইখিনি পাই আমাৰ আজি আৰ্টিকলছ খিনি শেষ হৈছে so hope you enjoy ইয়াত যদি কিবা থাকে আপোনালোকে let me know in the comment section আমাৰ এই পিডিএফ টো টেলিগ্ৰামৰ গ্ৰুপত পাবা টেলিগ্ৰামৰ গ্ৰুপৰ ডেসক্ৰিপচন বক্সত তাৰ লিংকটো আছে ঠিক আছে থ্যাংক ইউ